যাৰ জৰিয়তে সমবেত সদস্যলৈকে আমি সেৱা নিবেদন কৰিছোঁ, শতকোটি প্ৰণাম নিবেদন কৰিছোঁ। আজি শিক্ষক দিৱস উপলক্ষে মই আমাৰ আমন্ত্ৰিত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ মহোদয়, মোৰ সহকৰ্মী শিক্ষকসকল সকলোলৈকে আজি শিক্ষক দিৱস উপলক্ষে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চিনাতক মহাবিদ্যালয়ৰ বাৰ্তালোচনী বিশ্বমুখী যুৱবাৰ্তাৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ মান নিৰূপণ কোষৰ সহযোগত শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আজি দুটি বঁটা প্ৰদান কৰা হ'ব। এইটি বঁটা প্ৰদান কৰা হ'ব গুৰু মহীয়ান আনন্দ দেৱৰ স্মৃতি আৰু আনটি শিক্ষক দিগন্ত শৰ্মাৰ স্মাৰক বঁটা। এই দুয়োটা বঁটাৰ বাবে মহাবিদ্যালয় তথা যুৱবাৰ্তা পৰিয়ালে দুজন বিশেষ ব্যক্তিক নিমন্ত্ৰণ জনাই আহিছে আৰু আজিৰ এই দিনটোত বিশেষভাৱে কাৰ্যসূচী আৰম্ভ কৰাৰ প্ৰাক্ষণত সৰ্বোপৰি ডক্টৰ সৰ্বোপৰি ৰাধাকৃষ্ণ দেৱৰ প্ৰতিকৃতিৰ সন্মুখত আৰু লগতে গুৰু মহীয়ান আনন্দ দেৱৰ প্ৰতিকৃতিৰ সন্মুখত আৰু যশস্বী শিক্ষক দিগন্ত শৰ্মাদেৱৰ প্ৰতিকৃতিৰ সন্মুখত ভক্তি প্ৰদীপ প্ৰজ্বলন কৰা হ'ব। এই ভক্তি প্ৰদীপ প্ৰজ্বলনৰ বাবে আমি নিমন্ত্ৰণ জনাই আহিছোঁ কৰঙা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা ৰঞ্জু দত্ত বাইদেউ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি বাইদেউ এই যথাসময়ত উপস্থিত হৈছে আমাৰ মাজত। ভক্তি প্ৰজ্বলনৰ প্ৰাক্ষণত শ্ৰদ্ধা বাইদেউ আমি আমাৰ স্নেহ যাচিব বিচাৰিছোঁ। সেয়ে আমাৰ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰ সহযোগী পল্লৱী বৰা বাইদেউ এখানে গামোচাৰে আদৰণি জনাবৰ বাবে মই অনুৰোধ জনাইছোঁ। লগতে থাকিব মহাবিদ্যালয়ৰ এটি বেগ। বাইদেউ এগৰাকী শিক্ষাৰ্থী আছিল, অধ্যক্ষ আছিল। তেখেতে কৰঙাৰ এখন ইতিহাস প্ৰমাণ কৰি সম্পাদনা কৰি অঞ্চলটোৰ ইতিহাসত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি গৈছে। নাৰী শিক্ষাৰ উন্নয়ন তথা বৃহত্তৰ কৰঙা অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত তেখেত জড়িত এগৰাকী মহিলা আৰু আজি এই অনুষ্ঠানৰ বাইদেউক এগৰাকী ভক্তি প্ৰজ্বলন কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। লগতে আমি জানাবলৈ পাই সুখী হৈছোঁ যে বাইদেউ এগৰাকী ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিক্ষাৰ্থী আছিল আৰু এই ক্ষেত্ৰত এই ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিক্ষাৰ্থীগৰাকীলৈ আমি আমাৰ সেৱা নিবেদন কৰি লগতে বাইদেউক ভক্তি প্ৰজ্বলন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। গুৰু মহীয়ান খ্যাত আনন্দ দেৱৰ পৰিয়ালৰ বাবে তেখেতৰ পুত্ৰবধূ আছে আমাৰ মাজত অঞ্জলি বৰুৱা। আমি অনুৰোধ জনাইছোঁ। লগতে আমি বৰগীতৰ শিল্পীসকলক জনাইছোঁ যে তেখেতসকলে ডক্টৰ বাইদেউৰ বক্তৃতাৰ ঠিক লগে লগে যাতে বৰগীত পৰিৱেশন কৰিব পাৰে তেখেতসকল সাজু হৈ মঞ্চৰ সন্মুখত থাকিবৰ বাবে অনুৰোধ জনাইছোঁ।
ইয়াৰ উপস্থিত পৰম শ্ৰদ্ধাৰ সুধীবৃন্দ, এই চিনেমা মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ ডক্টৰ অঞ্জলি শইকীয়াদেৱ, চিনেমা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰদ্ধাৰ আনন্দ শইকীয়া ছাৰ, আজি চিনেমা মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষক মণ্ডলী, কৰ্মচাৰীবৃন্দ আৰু আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু আজি এই স্মাৰক বঁটা প্ৰদান অনুষ্ঠানৰ মধ্যমণি পৰম শ্ৰদ্ধাৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ বিপিন ভঙিয়াদেৱ, নাগালেণ্ডৰ কৃষি শিক্ষক সমাজকৰ্মী জ্যোতিষ চুমিদেৱ, আপোনালোকলৈ মই আন্তৰিক স্বাগতম জনাইছোঁ, মই প্ৰণাম জনাইছোঁ। আজি এটা সঁচাকৈ অতি সুন্দৰ অনুষ্ঠানত আমি উপস্থিত থাকিবলৈ পোৱা ধন্য হৈছোঁ। ইয়াতে দুগৰাকী বিশিষ্ট ব্যক্তিৰ সোঁৱৰণত তেওঁলোকৰ পৰিয়ালবৰ্গই গতিকে বঁটা প্ৰদান কৰিব, কৰি আহিছে বঁটা প্ৰদান। আৰু এই দুগৰাকী বঁটা প্ৰাপক বিশেষ ব্যক্তিলৈ মই মোৰ শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আনন্দ কেওট ডাঙৰীয়া, গুণমহীন আনন্দ কেওট ডাঙৰীয়াৰ প্ৰতি মই গভীৰ শ্ৰদ্ধাঞ্জলি মই অৰ্পণ কৰিছোঁ। আৰু কৃষি শিক্ষক সমাজসেৱক দিগন্ত শৰ্মাৰ প্ৰতি মই গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। এইখিনিতে মই আনন্দ কেওট ডাঙৰীয়াৰ কথা আজি অলপ জানিব পাৰিছোঁ। তেখেতৰ বোৱাৰীক লগ পাইছোঁ, কিন্তু দিগন্ত শৰ্মাক মই লগ পাইছিলোঁ। আমি শিক্ষক আছিলোঁ। মই এতিয়া সৰ্বশিক্ষা অভিযানত আৰু ৰাষ্ট্ৰীয় শিক্ষা অভিযানত মই ডেপুটি চনত কাম কৰিছিলোঁ। তেতিয়া প্ৰশিক্ষণবিলাকত মই দিগন্ত শৰ্মাক প্ৰায় লগ পাইছিলোঁ। এগৰাকী বহুত চিনচিয়াৰ শিক্ষক, সুন্দৰকৈ নিজৰ কৰ্ম সম্পাদন কৰিছিল। যথেষ্ট মানে প্ৰশিক্ষণ শিবিৰত যথেষ্ট আগভাগ লৈছিল কিছুমান ক্ষেত্ৰত। আজি মই তেখেতৰ কৰ্মৰাজিত মই আনন্দৰে স্মৰণ কৰিছোঁ। ইয়াতে আজি তেখেতসকললৈ মই প্ৰণাম যাচিছোঁ। আৰু এনে এটা সুন্দৰ অনুষ্ঠানত মোক আমন্ত্ৰণ কৰি কৰ্তৃপক্ষই বন্তি প্ৰদান কৰিবলৈ মোক এই দায়িত্ব দিলে, তাৰ কাৰণে এই অভাৱেৰে মই আপোনালোকক সদায় কৃতজ্ঞ হৈ থাকিম। মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সভাখন সুন্দৰ হওক, মংগলময় হওক, তাকে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এই চিনেমা মহাবিদ্যালয়খন মোৰ অতি আদৰৰ, মোৰেই নহয় আমাৰ সকলোৰে আদৰৰ। মানে এটা বিশেষ কথা মোৰ আদৰৰ বুলি কৈছোঁ, ইয়াৰ বহুখিনি ছাত্ৰ ছাত্ৰী, বহু সংখ্যক আমাৰ কৰঙা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা ইয়াত শিক্ষা লাভ কৰিবলৈ তেওঁলোকে সুযোগ পাই আহিছে। সেইকাৰণে মই এই মহাবিদ্যালয়খনৰ প্ৰতি মোৰ বিশেষ এটা আন্তৰিকতাও আছে। আৰু আজি কাৰ্যসূচী মই সুন্দৰতা কামনা কৰিলোঁ। গতিকে কি কওঁ আৰু পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সমিতিৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব কম সময়ৰ ভিতৰতে বাইদেৱে নিজৰ বক্তব্য সামৰিলে। খুব গভীৰ দায়িত্ববোধেৰে তেখেতে ভক্তি প্ৰজ্বলন কৰি আজিৰ অনুষ্ঠানটি শুভাৰম্ভ কৰিছে। গতিকে বাইদেউলৈ পুনৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, পৰম পিতা পৰমেশ্বৰে বাইদেউক সুস্বাস্থ্যৰে দীৰ্ঘজীৱী কৰক। আমি এতিয়া বৰগীতৰ শিল্পীসকলক তেখেতসকলৰ আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ, বৰগীত পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আজি এই শিক্ষক দিৱস উপলক্ষে আমি
বন্তি প্ৰজ্বলনৰ পাছতে এটি বৰগীতেৰে কাৰ্যসূচী আৰম্ভ কৰাৰ চিন্তা কৰিছোঁ। আমি জনাইছোঁ বৰগীতৰ ক্ষেত্ৰখনত আমি নতুন শিকাৰো অনেক ভুল ভ্ৰান্তি হ'ব, তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। পবিত্ৰ ভাদ মাহ এই কালি গুৰুজনাৰ তিথি হৈ গৈছে। এই ভাদ মাহ উপলক্ষেটো আমি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ ৰচিত এটি বৰগীত আগবঢ়াব বিচাৰিছোঁ। ৰাগ ধনশ্ৰী, তাল পৰিতাল। Krishna
কৰিব অচ্যুত দত্ত ছাৰ আমাক এই প্ৰশিক্ষণ দিয়াৰ বাবে দত্ত ছাৰলৈ এই কাৰ্যভাৰ জ্ঞাপন কৰিছোঁ সংগীত ভাগৰ প্ৰশিক্ষণ বাঁহীবাদক শিল্পী অচ্যুত বৰাকে প্ৰমুখ কৰি ছাত্ৰ ছাত্ৰীসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আজিৰ দিনটোৰ মূল সভাৰ দিশে অগ্ৰসৰ হ'ব বিচাৰিছোঁ সেয়েহে আজি যি বঁটা প্ৰদান অনুষ্ঠান বিশ্বমুখী যুৱ বাৰ্তাৰ উদ্যোগত এই বঁটা প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰিবৰ বাবে আমি নিমন্ত্ৰণ জনাইছিলোঁ এই মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক মৰিয়নি মহাবিদ্যালয়ৰ এসময়ৰ উপাধ্যক্ষ তথা এজন প্ৰসিদ্ধ বুৰঞ্জীবিদ চিনাপৰাৰ ইতিহাস মৰিয়নিৰ ইতিহাসকে ধৰি নামঘৰৰ ইতিহাসকে ধৰি ভালেকেইখন মূল্যৱান গ্ৰন্থৰ প্ৰণেতা আমাৰ অতি শ্ৰদ্ধাৰ শ্ৰীযুত আনন্দ শইকীয়া ছাৰ আমাৰ মাজত উপস্থিত আছে তেখেতক আমি মঞ্চৰ সন্মানীয় আসনত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ লগতে উদ্যোক্তাসকলৰ হৈ শিক্ষাতত্ত্ব বিভাগৰ অধ্যাপিকা বীণা বৰা বাইদেৱে তেখেতক এখন গামোচাৰে শ্ৰদ্ধা নিবেদন কৰিব আজি যেহেতু শিক্ষক দিৱস এই মহাবিদ্যালয়ৰ প্ৰতিজন শিক্ষককে নিযুক্তি দিছিল সন্মানীয় অধ্যক্ষ মহোদয় প্ৰতিষ্ঠাপক অধ্যক্ষ মহোদয় শিক্ষকসকলক জীৱন দিলে জীৱিকা দিলে সেই স্বাৰ্থতেই নহয় তেখেতৰ যি ত্যাগ তেখেতৰ যি বদান্যতা সেই বদান্যতাৰ প্ৰতি শ্ৰদ্ধাশীল হৈ চিনামৰা মহাবিদ্যালয়ৰ শিক্ষক গোটে শ্ৰদ্ধাৰ ছাৰক এখনি গামোচাৰে শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছে মই শিক্ষক গোটৰ সম্পাদক শ্ৰীযুত নিতুল বৰাদীপ আৰু আগা চাহিদ ইছলাম দেৱক শ্ৰদ্ধাৰ ছাৰক শ্ৰদ্ধা নিবেদন জনাবৰ বাবে অনুৰোধ জনাইছোঁ আমি মঞ্চলৈ স্বাগতম জনাব বিচাৰিছোঁ আমাৰ অতি শ্ৰদ্ধাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক এজন সুলেখক বদান্য ব্যক্তি আমাৰ মহাবিদ্যালয়ৰ লগত বহুকাল আৰম্ভণিৰ পৰা বুলিব পাৰি আন্তৰিকতাৰে ওতঃপ্ৰোতভাৱে জড়িত এজন ব্যক্তি শ্ৰদ্ধাৰ ডক্টৰ বিপিন খনিয়া ছাৰ ছাৰক আমি মঞ্চত আহি আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু তেখেতক মহাবিদ্যালয় পৰিয়ালৰ হৈ এখন গামোচাৰে আদৰণি জনাব অসমীয়া বিভাগৰ অধ্যাপিকা শেৱালী শইকীয়া বৰদলৈ বাইদেৱে শ্ৰদ্ধাৰ ছাৰ আজিৰ অনুষ্ঠানৰ বঁটাৰ বাবে তেখেতক উদ্যোক্তাসকলে মনোনীত কৰিছে আমি শ্ৰদ্ধাৰ ছাৰক আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আমি মঞ্চলৈ স্বাগতম জনাব বিচাৰিছোঁ 2024 বৰ্ষৰ দিগন্ত শৰ্মা স্মাৰক বঁটাৰ বাবে মনোনীত নাগালেণ্ড চৰকাৰৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জেকিহু অচুমি ডাঙৰীয়াক তেখেতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত আহি সময়তকৈ যথেষ্ট আগতে উপনীত হৈছেহি সন্মানীয় অধ্যক্ষ মহোদয় তেখেতক আদৰি আনিবৰ বাবে অনুৰোধ জনাইছোঁ তেখেতক এখনি গামোচাৰে আদৰণি জনাব ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক পৰমেশ্বৰ কাকতিদেৱে জেকিহু ডাঙৰীয়া নাগালেণ্ডৰে নহয় অসম নাগালেণ্ডৰ এজন সমন্বয়ক এজন সুদক্ষ কৰ্মী সাংস্কৃতিক কৰ্মী সমাজ সংগঠক এক সমন্বয়ৰ প্ৰতীক এই সমন্বয়ৰ প্ৰতীকজনক আমি আজিৰ মঞ্চত আদৰণি কৰি পাই আমি নথৈ আনন্দিত হৈছোঁ আৰু তেখেতে
আপোনালোকে জানি সুখী হ'ব বঁটা গ্ৰহণ কৰিবৰ বাবে তেখেত অকলে আমাৰ মাজলৈ অহা নাই তেখেতৰ সহযোগী কেইবাজনকো আমাৰ মাজলৈ আনিছে আৰু তেখেতসকলৰ লগতে আমাৰ এক আন্তৰিক সম্বন্ধ আজি তাৰিখৰ পৰা গঢ় লৈ উঠিব এই অসম নাগালেণ্ড যি সমস্যা সীমা বিবাদ মানুহৰ সংঘাত হৈ থাকে এই সংঘাত এই সমন্বয়ে নিশ্চয় এই সময়ৰ পৰা অন্ত কৰিব বুলি আমি প্ৰবল আশাবাদী গতিকে আমি তেখেতসকলক আপোনাসকলৰ লগত আগত চিনাকি কৰি দিব বিচাৰিছোঁ তেখেতসকল হৈছে তৌচিক আছুমি ডাঙৰীয়া আপোনাক আমি আদৰণি জনাব বিচাৰিছোঁ আমাৰ স্নেহৰ চিনস্বৰূপে এখনি গামোচাৰে আপোনাক আদৰিছোঁ আমি আদৰিব বিচাৰিছোঁ কিউই আছুমি ডাঙৰীয়া তেখেতকো আমাৰ স্নেহ নিবেদন কৰিব বিচাৰিছোঁ আপোনালোকৰ মনত আমাৰ স্মৃতি সজীৱ হৈ গ'ল আপোনালোকৰ উপস্থিতিয়ে আমাৰ মনত আজি সজীৱ কৰিছে জীৱাল কৰিছে আমি আদৰিব বিচাৰিছোঁ বেকতি মৌৰো তেখেতো আহি আমাৰ মাজত উপস্থিত হৈছে আমি তেখেতক এখন গামোচাৰে আমাৰ মৰম যাচিব বিচাৰিছোঁ আমি আমাৰ স্নেহ যাচিব বিচাৰিছোঁ চিকুটো আয়ে তেওঁকো আমি আমাৰ স্নেহ যাচিব বিচাৰিছোঁ আমাৰ মনীষা বৰকটকী বাইদেৱে তেওঁক আমাৰ স্নেহ যাচিব আন এজন ব্যক্তি অশোকা অছুমি ডাঙৰীয়া তেওঁ আহি আমাৰ মাজত উপস্থিত হৈছেহি তেওঁক আমাৰ স্নেহ যাচিবৰ বাবে মই অনুৰোধ জনাইছোঁ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰ সহযোগী পল্লৱী বৰা বাইদেউ আপোনালোকে নিশ্চয় দেখিছে যে কিশোৰ অছুমি ডাঙৰীয়াই তেখেতে কিমান সবলভাৱে আহি আজি মৰাণ মহাবিদ্যালয়ত পদাৰ্পণ কৰিছে আমি তেখেতক লৈ যথেষ্ট আশাবাদী নিশ্চয় আমি সমন্বয়াত্মকভাৱে মহাবিদ্যালয় আৰু নাগাভূমিৰ মানুহে সমন্বয়াত্মকভাৱে কিছুমান কাৰ্যসূচী ভৱিষ্যতৰ দিনত আমি গ্ৰহণ কৰিব পাৰিম আমি মঞ্চলৈ আদৰণি জনাব বিচাৰিছোঁ আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহাবিদ্যালয়ৰ বৌদ্ধিক ক্ষেত্ৰখনৰ শৈক্ষিক ক্ষেত্ৰখনৰ এজন সুদক্ষ নেতৃত্বত থকা ব্যক্তি শ্ৰদ্ধেয় ডক্টৰ অঞ্জন শইকীয়াদেৱ আমি তেখেতলোকৰ মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আপোনালোকে বহুতে জানে নিজে পতা অনুষ্ঠানত অধ্যক্ষ মহোদয়ে গামোচা নলয় সেইবাবে আমি তেখেতৰ বাবে গামোচাৰ ব্যৱস্থা কৰা নাই আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আজিৰ দিনটোৰ কাৰ্যসূচী যি ভক্তি পৰিৱেশে আৰম্ভ কৰা হৈছিল বন্তি প্ৰজনক বাইদেউ ডক্টৰ বাইদেউ আমি ডক্টৰ বাইদেউ মঞ্চত আহি আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত আহি উপস্থিত হোৱা গোলাঘাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ডক্টৰ ৰেগেন্দ্ৰ মেৰিক তেখেতক আমি মঞ্চত আহি আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ তেখেতক এটি বেগ আৰু এখন গামোচাৰে আদৰণি জনাব স্নেহ যাচিব বিচাৰিছোঁ শিৱসাগৰৰ পৰা আহি আমাৰ মাজত উপস্থিত হৈছেহি গুৰুজনীয়ান আনন্দ দেৱৰ পুত্ৰবধূ এগৰাকী স্বনামধন্য শিক্ষয়িত্ৰী তেখেতৰ আন্তৰিক সহযোগিতা আমি বহু বছৰ পাই আহিছোঁ
তেখেতে ইমানবোৰ কিবা শিক্ষানুষ্ঠান অতিক্ৰম কৰি আহি আমাৰ মহাবিদ্যালয়ত তেখেতে আন্তৰিকতাৰে নিৰ্বাচন কৰিলে যে তেখেতৰ অভিনয় দেউতাকৰ স্মৃতিত এটি বঁটা এজন কৃতি শিক্ষকক এটি বঁটা তেখেতৰ প্ৰদান কৰিব আৰু জনাইছিল সেই অনুসৰি আজি আমি বঁটা প্ৰদান কৰিবৰ বাবে চৰকাৰ বিভিন্ন আমি মনোনীত কৰিছোঁ আৰু আমাৰ চৰকাৰ বাইদেউ পঞ্চমী বাইদেউ আমি উদ্যোক্তাসকলৰ তৰফৰ পৰা আমাক এইখন সুবিধা দিয়াৰ বাবে এখন গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ মণিষা বৰকটকী বাইদেউ সহযোগ কৰিছে মীনা বৰা বাইদেৱে আন এজন ব্যক্তিক আমি হেৰুৱাই মৰ্মাহত হৈছোঁ 1900 ব্যাখ্যাত আমি এইখিনি কথা চমুকৈ ক'ম যি হওক আমাৰ মহাবিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী ডক্টৰ বৰ্ণালী বৰদলৈ বাইদেউ স্বামীৰ পবিত্ৰ স্মৃতিত এটি বঁটা তেখেতে আগবঢ়াইছে যিটো বঁটা আজি অসম নাগালেণ্ড সমন্বয়ৰ প্ৰতীক স্বৰূপ হৈ উঠিছে গতিকে চন্দ্ৰ বাইদেউক আমি উদ্যোক্তাসকলৰ তৰফৰ পৰা এখন গামোচাৰে আমাৰ স্নেহ যাচিব বিচাৰিছোঁ ইতিমধ্যে আমাৰ ফাললৈ যি গামোচাৰ অৰ্পণ কৰিছিল মই গ্ৰহণ কৰিছোঁ বুলি ধৰিছোঁ কিন্তু আমাৰ পৰিয়ালৰ ইতিমধ্যে মোৰ জ্যেষ্ঠজনী ইয়াত উপস্থিত আছে কৰঙা বালিকা বিদ্যালয়ৰ প্ৰণীতা শৰ্মা বাইদেউ মোৰ পৰিয়ালৰ জ্যেষ্ঠ গতিকে মোৰ গামোচা থাকি তেখেতকেই পৰিয়ালৰ হৈ অৰ্পণ কৰিবলৈ সহমত এই উদাহৰণৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ দুটা পৰিয়ালৰ আপুনি ভৱিষ্যতৰ কাৰ্যত এক হৈ থাকক এই আমাৰ কামনা এতিয়া পৰৱৰ্তী কাৰ্যসূচী চলাই দিবৰ বাবে মই সন্মানীয় সভাপতি মহোদয়ক অনুৰোধ জনাইছোঁ শিক্ষক দিৱস এই শিক্ষক দিৱস সৰ্বপল্লী ৰাধাকৃষ্ণ দেৱৰ জন্মদিন পদৌলিকে মঞ্চত উপবিষ্ট হৈ থকা সন্মানীয় ব্যক্তি আৰু সন্মুখত আসন গ্ৰহণ কৰি থকা সমূহ প্ৰতিবৃন্দক আমি আমাৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক প্ৰীতি সম্ভাষণ যাচিছোঁ আজি সমবেত প্ৰতিবৃন্দ ইতিমধ্যে আমাৰ আজি এই কাৰ্যসূচী পবিত্ৰ বন্তি প্ৰজ্বলনেৰে প্ৰদালত শ্ৰীযুতা ৰঞ্জু দত্ত বাইদেৱে শুভাৰম্ভণি কৰিলে মহাপুৰুষ গুৰুজনাৰ বৰগীতেৰে কাৰ্যসূচী আৰম্ভণি কৰা হৈছে ইতিমধ্যে ডক্টৰ দীপেন নাথে হাত ধৰি বহু কথাই কৈছে মই বৰ দীঘলীয়া নকৰোঁ আজি বিশেষ দুটা বঁটা আমাৰ মহাবিদ্যালয়ত দিয়া হয় এটা হ'ল আনন্দ কেওট ছাৰৰ বঁটা এই ক্ষেত্ৰত আগভাগ তেখেতৰ বোৱাৰীকে লৈ আহিছে বঁটাটো আমি বহু ভালে কেইজনক বিগত কেইবাবছৰত দি আছোঁ মোৰ আটাইতকৈ ভাল লাগে যে এগৰাকী বোৱাৰীয়ে সমগ্ৰ অসমত এটা আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে আৰু ইটো কথা আপোনালোকে জানে আমাৰ দিগন্ত শৰ্মা মোৰ অতি প্ৰিয় তেওঁ বন্ধু আছে ভাতৃপ্ৰতিম বন্ধু অকালতে বিয়োগ হ'ল আমাৰ মহাবিদ্যালয়ৰ বৰ্ণালীয়ে সেই বঁটাটো দিছে সেই বঁটা এইবাৰ এজন সাংস্কৃতিক
কৰ্মী এগৰাকী অতি মোক উৎসাহী প্ৰেৰণা দিয়া দেখিবু দেৱক প্ৰদান কৰিবলৈ লৈছে। আনন্দ কেওটৰ বঁটাটো এগৰাকী শিক্ষক, যশস্বী শিক্ষক, গৱেষক লৈছে। অতি মই সুখী হৈছোঁ আৰু এই কাৰ্যসূচী আপোনালোকৰ সহায় সহযোগিতাৰে নিৰ্দিষ্ট সময়ত শেষ কৰিব পাৰিম বুলি আশা ৰাখি সভাৰ কাৰ্যসূচী আৰম্ভ কৰিব বিচাৰিছোঁ। আৰম্ভ কৰিবলৈ অগ্ৰসৰ হৈছোঁ। সভাৰ উদ্দেশ্য আমাৰ বাৰ্তা আলোচনীৰ সম্পাদক ডক্টৰ দীপেন নাথে কৰিব। আমি দীপেন নাথক উদ্দেশ্য ব্যাখ্যা কৰিবৰ বাবে আহ্বান জনাইছোঁ। আজিৰ সভাৰ সভাপতিসকলে মঞ্চত উপস্থিত আজিৰ মন্ত্ৰীপৰিষদত শ্ৰীযুত ৰঞ্জু দত্ত বাইদেউ, আমাৰ শ্ৰদ্ধাৰ ডক্টৰ বিপিন ভূঞা ছাৰ, শ্ৰদ্ধাৰ জিকিউ অশ্বিনী ডাঙৰীয়া, শ্ৰদ্ধাৰ ডক্টৰ ৰিগান চৌধুৰী ছাৰ, সন্মানীয় বিশিষ্ট আমন্ত্ৰিত অতিথিসকল, মোৰ সহকৰ্মীসকল, মোৰ ছাত্ৰ ছাত্ৰীসকল, মই উন্নৈছ পৰীক্ষাৰ বৰ বিশেষ দীঘল নকৰোঁ, কিন্তু তাৰ পাঠ্যমতে আদৰণি অনুষ্ঠান এটা আছে। আদৰণি অনুষ্ঠানটো মই গঢ় দিব বিচাৰিছোঁ। আমাৰ মহাবিদ্যালয়ৰ অন্যতম শুভাকাংক্ষী, বিভিন্ন সময়ত মহাবিদ্যালয়ৰ খবৰ ৰখা, নিজৰ চিন্তাখিনি বৰ্তমান সময়ত মহাবিদ্যালয়ৰ উন্নতিত প্ৰয়োগ কৰিব বিচৰা এগৰাকী মানৱকৰ্মী মহিলা শ্ৰীযুত ৰবি মহন্ত বাইদেউ, তেওঁক আমি আজি সভাৰ উদ্যোক্তাসকলৰ হৈ আমাৰ স্নেহ আৰু শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছোঁ। পবিত্ৰ শিক্ষক দিৱস উপলক্ষে শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছোঁ। এখনি গামোচাৰে প্ৰণীতা ডেকা বাইদেৱে তেখেতক আদৰণি জনাব আৰু সহযোগ কৰি দিছে পল্লৱী বৰা বাইদেৱে। আজি এই পবিত্ৰ শিক্ষক দিৱস উপলক্ষে আমাৰ স্নেহ শ্ৰদ্ধা যাচিব বিচাৰিছোঁ। আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ দীৰ্ঘকালৰ সহপাঠী, এজন বিশিষ্ট নাট্যকাৰ, এজন সমন্বয়, এই অৰ্থতে যে আজি দিনত কৰ্মশালা নিৰ্বাচন যাক প্ৰদান কৰা হ'ব, এই বঁটাৰ বাবে নিৰ্বাচন অনুমোদিত বিশিষ্ট ৰঞ্জনা চৌধুৰী দৃষ্টি আকৰ্ষণ কৰা ব্যক্তি, অসম জাতীয় বিদ্যালয় আন্দোলনৰ অন্যতম ভূমিকা বৰ্তমানৰ শিক্ষক শ্ৰীযুত বিনয় কলিয়াৰী, মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। আজি শিক্ষক দিৱস উপলক্ষে আমি তেখেতক আমাৰ স্নেহ শ্ৰদ্ধা যাচিব বিচাৰিছোঁ। গতিকে মই মণিকা বৰদলৈ বাইদেউ এখনি গামোচাৰে আমাৰ শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰণীতা ডেকা বাইদেৱে সহযোগ কৰি মঞ্চত উপবিষ্ট সন্মানীয় ব্যক্তিসকল, সন্মানীয় প্ৰেক্ষাগৃহত আসন গ্ৰহণ কৰা ব্যক্তিসকল, সভাৰ উদ্দেশ্য ইতিমধ্যে প্ৰকাশমান হৈ উঠিছে যে আজি পবিত্ৰ দিনটোত সেই মহান ব্যক্তিজনৰ জনাক স্মৰণ কৰাৰ লগতে সংগতি ৰাখি আমি কেইবা বছৰ ধৰি এটি বঁটা প্ৰদান কৰি আহিছোঁ, গুৰুমহীয়ান আনন্দ কেওট বঁটা। আৰু এই বঁটাৰ বাবে ইতিমধ্যে আপোনালোকে গম পাইছে, আমি মনোনীত কৰিছোঁ এজন সুলেখক, অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত
প্ৰাধ্যাপক ডক্টৰ বিপিন ভূঞা ছাৰক তেখেত আমাৰ মহাবিদ্যালয়ৰ শুভাকাংক্ষী নহয়, মহাবিদ্যালয়ৰ বিভিন্ন সময়ত দান অনুদান আগবঢ়োৱা ব্যক্তিয়েই নহয়, অসমৰ বিভিন্ন ক্ষেত্ৰলৈ মুক্ত হস্তে দান আগবঢ়াব পৰা তেখেতৰ যি বলিষ্ঠ হাত, তাৰ বাবে আমি তেখেতৰ ওচৰত শ্ৰদ্ধা নিবেদন কৰিছোঁ। ভগৱানে আপোনাক শক্তি দিয়ক। আৰু তেখেতক আজি এই অনুষ্ঠানত আমি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে আজিৰ সভা আমি আয়োজন কৰিছোঁ। লগতে সভা আয়োজন কৰিব বিচাৰিছিলোঁ যে দিগন্ত শৰ্মা সোঁৱৰণী এটি বঁটা আজি প্ৰদান কৰা হ'ব। জেকিহু অচুমি ডাঙৰীয়াক ইতিমধ্যে তেখেতৰ বিষয়ে আপোনালোকে গম পাইছে। অলপ পিছতে সন্মানীয় অধ্যক্ষ মহোদয়ে তেখেতৰ বিষয়ে বহলকৈ ক'ব। মই চমুকৈ ক'ব বিচাৰিছোঁ। সেয়েহে আমি আজি এই অনুষ্ঠানত তেখেতকো আমি এটি বঁটা প্ৰদান কৰিম। লগতে আমি আমাৰ স্নেহ শ্ৰদ্ধা যাচি মহাবিদ্যালয়ৰ এগৰাকী কৃতি ছাত্ৰী পিংকী মহন্ত, অৰ্থনীতি বিভাগৰ ছাত্ৰী, তেখেতক আমাৰ মহাবিদ্যালয়ৰ শৈক্ষিক তত্ত্বাৱধায়ক ৰঞ্জু কুমাৰ ভৰালীদেৱৰ পিতৃৰ স্মৰণত এটি বঁটা আগবঢ়াব। লক্ষ্মীনাথ ভৰালী সোঁৱৰণী সন্মান তেখেতলৈ আজি এই অনুষ্ঠানত আগবঢ়োৱা হ'ব। বিশেষকৈ আমি মৰ্মাহত হৈ পৰোঁ, আনন্দও পাইছোঁ, মৰ্মাহত হৈছোঁ এইকাৰণেই যে আমি আমাৰ সন্মুখৰ পৰা দুখনকৈ মুখ আমি হেৰুৱাই পেলাইছোঁ। আনন্দ কেওকদেৱক, দিগন্ত শৰ্মাদেৱক। আজি দুখ লাগিছে যে সেইখন মুখ আজি আমাৰ মাজত নাই। সৌ সিদিনালৈকে মহাবিদ্যালয়লৈ আহি থকা ব্যক্তিজনৰ ওপৰত আজি আমি বঁটা প্ৰদান কৰিবলগীয়া হৈছে। ই আমাৰ বাবে পৰিতাপৰ বিষয়। যি হওক, তেখেতৰ পৰিয়ালৰ যথেষ্ট গুণীজ্ঞানী, উদাৰ, তেখেতক স্মৰণ কৰিবলগীয়া হৈছে। তেখেতসকলেও আজি এই দিনটোৰ পৰাই এটি বঁটাৰে তেখেতক স্মৰণ কৰিব বিচাৰিছে, তেখেতক জীয়াই ৰাখিব বিচাৰিছে। আমিও যিমানখিনি পাৰোঁ তেখেতক জীয়াই ৰাখিব বিচাৰিছোঁ। গতিকে এই উদ্দেশ্যসমূহ আগত ৰাখি আজি এই সভা আহ্বান কৰা হৈছিল। বিশেষতঃ মই সভাৰ উদ্দেশ্য সম্পৰ্কে বেছি দীঘল কৰি নকয়, অলপ আগতে আহি পোৱা এটি কবিতাই মই দুজন ব্যক্তিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। এই দুখন মুখ মোৰ যেতিয়া চকুৰ আগলৈ আহিছিল, আজি কলেজলৈ আহি থাকোঁতে ভাবিছিলোঁ আৰু এই মুহূৰ্তত ইয়াতে মই মোৰ অনুভৱখিনি দেখিছিলোঁ, তাকে আপোনাৰ সভাৰ আগত পাঠ কৰি উদ্দেশ্য ব্যাখ্যা সামৰিম। যদি পালোহেঁতেন ঈশ্বৰক ক'লোহেঁতেন, মোক ঘূৰাই দিয়া সেইখন মুখ, শান্ত, সৌম্য আৰু গম্ভীৰ মুখ। আন নহ'লেও যাক চাই পাহৰিব পাৰোঁ আমাৰ সমস্ত দুখ, মোক ঘূৰাই দিয়া সেই দুখন হাত, সেই দুখন দীঘল হাত, যি ৰুব দুটা গছ পুলি অন্ততঃ আনৰ বাবে, য'ত বাটৰুৱা জিৰাব তাৰ ছাঁ, মোক ঘূৰাই দিয়া সেইখন হৃদয়, সেইখন বিশাল হৃদয়, যি অন্ততঃ কান্দিব পাৰে আনৰ বাবে, এপলক নিৰক্ষণত ৰৈ। মোক ঘূৰাই দিয়া সেইখন হৃদয়। কিন্তু হে ঈশ্বৰ, তুমি তেওঁক ৰাখা, তোমাৰ বুকুতে অতি আল ফুলকৈ। ধন্যবাদ। আজিৰ সভাৰ উদ্দেশ্য ব্যাখ্যা মই এনেদৰেই কৰিছোঁ বুলি ঘোষণা কৰিছোঁ। ডক্টৰ বিপিন নাথে আপোনালোকৰ আগত প্ৰদান কৰিলে উদ্দেশ্য ব্যাখ্যাৰ দাখল আৰু এটা কবিতাও, সুন্দৰ কবিতাও
পাঠ কৰিলে। আমি দীপেন্দ্ৰনাথক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আহিছোঁ আজিৰ সভাৰ মূল উদ্দেশ্য। আজিৰ এই শিক্ষক দিৱসত আমাৰ বিগত কেইবাবছৰ ধৰি বঁটা প্ৰদান অনুষ্ঠান চলি আহিছে। আজি দুভাগ বঁটা প্ৰদান হ'ব। 2024 বৰ্ষৰ গুৰু মহীয়ান আনন্দ কেওট স্মাৰক বঁটা প্ৰাপক অসম কৃষি বিশ্ববিদ্যালয় অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ডক্টৰ বিপিন ভঙিয়াদেৱক এই কাৰ্যসূচী আৰম্ভ কৰিবৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষক হাত ধৰিবৰ বাবে আহ্বান জনাইছোঁ। দেশৰ বাবে এক মহান দিন। আমাৰ দেশে এগৰাকী বিশিষ্ট শিক্ষাবিদক সৰ্বকালৰ শিক্ষক ৰাধাকৃষ্ণক আমি পাইছোঁ। এই ৰাধাকৃষ্ণৰ আজি 5 ছেপ্টেম্বৰৰ শিক্ষক দিৱসত মই সভাপতিকে লক্ষ্য কৰি মঞ্চত উপবিষ্ট হৈ থকা চৰকাৰ ব্যক্তিসকল তথা মোৰ সন্মুখত উপস্থিত থকা সকলো মান্য প্ৰতি ব্যক্তিসকল তথা ছাত্ৰ ছাত্ৰী মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকলোকে মই মোৰ শ্ৰদ্ধা কৃতজ্ঞতা আৰু শুভকামনা নিবেদন কৰিছোঁ। I have conveyed my deep sense of gratitude to each and every honor present here. আজি যি দুগৰাকী ব্যক্তিৰ স্মৃতিত আমি বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ, সেই দুজন ব্যক্তি অসমৰ দুজন যশস্বী শিক্ষক। এগৰাকী হৈছে আনন্দ কেওট, ঐতিহাসিক শিৱসাগৰ জিলাৰ এগৰাকী প্ৰবীণ শিক্ষক অধ্যক্ষ আনন্দ কেওট। দ্বিতীয়গৰাকী হৈছে দিগন্ত শৰ্মা, যাক আমি অতি কম সময়ৰ ভিতৰতে হেৰুৱালোঁ। এগৰাকী উদ্যোগী শিক্ষক, ধেনুচোচা স্কুলৰ এসময়ৰ প্ৰধান শিক্ষক তথা যোৰহাটৰ এগৰাকী দক্ষ অংকৰ শিক্ষক আছিল। মোৰ অতিকে শ্ৰদ্ধাৰ সেই দ্বাৰা আছিল। এই দুইজন ব্যক্তিক মই আজি এই পবিত্ৰ ক্ষণত মোৰ সশ্ৰদ্ধ শ্ৰদ্ধা প্ৰণাম নিবেদন কৰি আমি বঁটাৰ কাৰ্যসূচী দিশে আগবাঢ়িছোঁ। আজি 2019 বৰ্ষত আমি গুৰু মহীয়ান আনন্দ কেওট বঁটা প্ৰদানৰ ব্যৱস্থা কৰিছোঁ। 2019 পৰা আহি আনকি কৰোণা সময়তো আমি এই বঁটা প্ৰদান কৰি আজি 2024 বৰ্ষৰ 5 ছেপ্টেম্বৰত উপনীত হৈছোঁ। ঠিক একেদৰে দিগন্ত শৰ্মাৰ বঁটাটো এই বছৰ আমি আৰম্ভ কৰিছোঁ। আমাৰ উদ্দেশ্যটো আমি লিখা আছে, to honor distinguished teachers and their contributions in the field of education, in the field of society, in the field of other aspects of society. আমাৰ উদ্দেশ্য সেইটো। গতিকে সেই উদ্দেশ্য আগত ৰাখি এয়া প্ৰথম, আৰু এই প্ৰথমতে আমি আমাৰ কাষৰ দাঁতি কাষৰীয়া নাগালেণ্ডৰ এজন বিশিষ্ট শিক্ষক তথা এগৰাকী সেই অঞ্চলৰে বিশিষ্ট সমাজকৰ্মী জেকি হোক আচুমিদেৱক আমি এই বঁটাৰ বাবে এইবাৰ মনোনীত কৰিছোঁ। ঠিক একেদৰে আনন্দ কেওট
স্মাৰক বঁটাৰ বাবে আমি মনোনীত কৰিছোঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ অধ্যাপক ডক্টৰ বিপিন খনিয়া ছাৰ এই দুয়োগৰাকী বঁটা প্ৰাপকক এই সুযোগতে আমি কৃতজ্ঞতা নিবেদন কৰিছোঁ তেখেতসকলে আমাৰ এই বঁটা গ্ৰহণ কৰিবৰ বাবে আমাক সন্মানটো দিয়াৰ বাবে যি কি নহওক বিপিন খনিয়াদেৱৰ বিষয়ে আমি সকলোৱে জানো তেখেত অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰাধ্যাপক হাৰিয়ানাৰ কৃষি বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট কেইবাখনো গ্ৰন্থৰ প্ৰণেতা আৰু আমাৰ মহাবিদ্যালয়ৰ বৌদ্ধিক যাত্ৰাৰ এজন সহযোগী আৰু সেই সহযোগী ব্যক্তিজনক আজি এই গুৰুমহীয়ান আনন্দ কেৱল বঁটা দিবলৈ পাই আমি বঁটা আগবঢ়াবলৈ পাই আমি অতিকৈ সুখী হৈছোঁ আৰু ছাৰক দীপেন চকীখন ঠিক কৰা আমি যোগত কৰা চকীখনলৈ আহিবলৈ অনুৰোধ জনাইছোঁ মই সমন্বয় পত্ৰখন পাঠ কৰিবলৈ আগবাঢ়িছোঁ আৰু এই ক্ষেত্ৰত মই আমাৰ মহাবিদ্যালয়ৰ মহিলা কোষক আহ্বান জনাইছোঁ মোক যেন এই ক্ষেত্ৰত সহায় কৰে চিনাবাৰ মহাবিদ্যালয়ৰ প্ৰকাশনৰ বাৰ্তালোচনী বিশ্বমুখী যোগবাৰ্তাৰ গুৰুমহীয়ান আনন্দ কেওট স্মাৰক বঁটা প্ৰাপক ডক্টৰ বিপিন খনিয়াদেৱলৈ সম্বৰ্ধনা পত্ৰ শ্ৰদ্ধাভাজন সাদৰ সম্ভাষণ গ্ৰহণ কৰিব পবিত্ৰ শিক্ষক দিৱসৰ শুভক্ষণত সমবেত সুধী সমাজক সাক্ষী কৰি আমাৰ মহাবিদ্যালয়ৰ প্ৰকাশনৰ বাৰ্তালোচনী বিশ্বমুখী যোগবাৰ্তাৰ উদ্যোগক গুৰুমহীয়ান আনন্দ কেওট স্মাৰক বঁটা আপোনাক অৰ্পণ কৰিবলৈ পাই আমি অতিকৈ সুখী হৈছোঁ গুৰুমহীয়ান আনন্দ কেওট 1935-2018 আছিল শিৱসাগৰ জিলাৰ অন্তৰ্গত কোঁৱৰপুৰ পানীতোলা গাঁৱৰ এগৰাকী নিবাসী তেখেত আছিল কোঁৱৰপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰবীণ নাট্যকৰ্মী সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰদীপ্ত ভাস্কৰ তথা নিষ্ঠাবান সমাজকৰ্মী এনে এগৰাকী মহান পিতৃৰ স্মৃতিৰ ৰক্ষাৰ্থে তেখেতৰ সুযোগ্য পুত্ৰ সমাজকৰ্মী আৰু সাংস্কৃতিক ব্যক্তি শ্ৰীযুত ৰাজীৱ লোচন বৰুৱা আৰু পুত্ৰবধূ শিক্ষয়িত্ৰী শ্ৰীযুত অঞ্জুমণি বৰুৱাই 2019 বৰ্ষৰ পৰা এই বঁটা চিনেমাৰ মহাবিদ্যালয়ৰ বাৰ্তালোচনী বিশ্বমুখী যোগবাৰ্তাৰ উদ্যোগত প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে আৰু ভৱিষ্যতেও আমাৰ বাৰ্তালোচনী বিশ্বমুখী যোগবাৰ্তাৰ উদ্যোগত আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ আমাৰ প্ৰকাশনে এই বঁটাৰ বাবে আপোনাক মনোনীত কৰাৰ উদ্দেশ্য হ'ল উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হৈছে যোৰহাটস্থ অসম কৃষি বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয়ত সুদীৰ্ঘ সময় অধ্যাপনা কৰি কৃষি ক্ষেত্ৰখনত বিদ্যায়তনিক গৱেষণাৰ মাধ্যমেৰে সুবিমল প্ৰতিষ্ঠা কৰাত আপোনাৰ এক তাৎপৰ্যপূৰ্ণ অৱদান আছে আপোনাৰ ভালে সংখ্যক বস্তুনিষ্ঠ গৱেষণা পত্ৰ ভাৰতবৰ্ষৰ বিভিন্ন কৃষি বিজ্ঞান সম্পৰ্কীয় গৱেষণা পত্ৰত প্ৰকাশ পাইছে আপুনি এগৰাকী মননশীল নিবন্ধকাৰ হিচাপেও পৰিচিত অসমৰ প্ৰায়বিলাক আগশাৰী কাকতত আপোনাৰ বহু তত্ত্বগধুৰ প্ৰবন্ধ প্ৰকাশ পাইছে যোৰহাটৰ বিভিন্ন অনুষ্ঠানলৈ আপুনি আপোনাৰ কষ্টোপাৰ্জিত ধনেৰে মুক্ত হস্তে দান কৰি জীৱনটো উদযাপন কৰিছে সেয়েহে কওঁ আপুনি আধুনিক যোৰহাটৰ এগৰাকী দাতাকৰ্ণ হাজাৰ জোনাকী জোনমিল মিলনৰ উৰ্বৰ ক্ষেত্ৰ হৈছে চিনেমাৰ মহাবিদ্যালয় আমাৰ এই মহাবিদ্যালয়খনত বৌদ্ধিক দৰ্শনৰ প্ৰেক্ষাপটত উৰ্বৰ ভলি হিচাপে গঢ় দিয়াত আপোনাৰ এক বিশেষ অৱদান আছে সেয়েহে আজি এই শিক্ষক দিৱসৰ শুভক্ষণত আপোনাৰ দৰে এগৰাকী সফল শিক্ষকক এই স্মাৰক বঁটা প্ৰদান কৰিবলৈ পাই আমি ধন্য মানিছোঁ আপোনালৈ আন্তৰিক শ্ৰদ্ধা জনাই অনাগত দিনত সমাজ জীৱনত এক নতুন প্ৰতিশ্ৰুতিৰে নতুন সন্তানৰ ভাগ খুলিব সেইবাবে আশাবাদী বিনীত অঞ্জন শইকীয়া অধ্যক্ষ চিনেমা মহাবিদ্যালয় ব্যৱস্থাপক বিশ্বমুখী যোগবাৰ্তা চিনেমা মহাবিদ্যালয় প্ৰকাশন ডক্টৰ দীপেন নাথ মুখ্য সম্পাদক বিশ্বমুখী যোগবাৰ্তা চিনেমা মহাবিদ্যালয় প্ৰকাশন দাতা পৰিয়ালৰ হৈ শ্ৰীযুত ৰাজীৱ লোচন বৰুৱা শ্ৰীযুত অঞ্জুমণি বৰুৱা শিৱসাগৰ অসম দিনাংক 5 ছেপ্টেম্বৰ 2024
এই পত্ৰখন মই আমাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আজি সভাপতি দেৱক মই এই পত্ৰখন লগতে দিবলৈ অনুৰোধ জনালোঁ। প্ৰথমতে আছে এখন স্বাধীন গামোচা, এটা মেডেল, এটা বেগ, ইয়াৰ পিছত আছে আমাৰ সম্বৰ্ধনা পত্ৰ আৰু এখন এটা স্মাৰক। ছাৰক অনুদান জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। তাৰপিছত আমাৰ মহিলা লোকক আহ্বান জনাইছোঁ। এয়া শিক্ষক গোটৰ হৈ সম্পাদক নিতুল চন্দ্ৰ বৰা, এয়া মহিলা লোকৰ হৈ সম্পাদিকা শেৱালী শইকীয়া। ছাৰলৈ বহু শুভকামনা থাকিল। দাদা পৰিয়ালৰ হৈ অঞ্জুমণি বাইদেৱে আগবঢ়াব। শ্ৰীমন্ত আহিলেনে বাৰু? আমি দ্বিতীয়গৰাকী হৈছে আমাৰ অতিকে শ্ৰদ্ধাৰ very respected teacher from Nagaland, Jekihu Oshomi. He is appointed as a teacher in 1988, later promoted to headmaster of Akahoto LP School, Nagaland. Retired on May 2023, recipient of Best Teacher Award, Jonel, Govt of Nagaland 2006. Recipient of Best Teacher Award, District Govt of Nagaland 2017. Advisor, Northern Sumi Sports Association. Vice President, Friendly Volleyball Trophy, Assam, Nagaland. Vice President, organizing National Drama Festival, Assam, Nagaland. Executive Committee Member, Border Peace Committee Peace Coordinator Committee, Assam, Nagaland. Now he is retired. He is the head of his own village, his beloved village, Akahoto village of Nagaland, and now he is at Chinamara College. So you are kindly requested to be sharing this here. The felicitation patro to Jekihu Oshomi sir. Vishwamukhi Jodobarta News Magazine. Magazine was started at Chinamara College in 2017. From this time onward till today, we are publishing this paper. It is a quarterly magazine, and we have our RNI tag. So, in order to have a good relations with the public, this news magazine was established, published. So, how much we have succeeded in our mission, we do not know. But our mission is that we will continue it till our retirement. Anyway, Vishwamukhi Jodobarta News Magazine, Digongo Sharma Memorial Distinguished Annual Teacher Award 2024. To Mr. Jekihu Oshomi, retired headmaster, Govt Akahoto LP School, Nagaland. Dear Mr. Oshomi, we are highly effusive to present the
Diganga Sharma Memorial Distinguished Teacher Award 2024 to you today at this August gathering, graced by a galaxy of humanists of mixed discipline. We need to apprise of that late Diganga Sharma 1965-2017 served as the headmaster of Dhenasusa High School of Jorhat district of Assam. Being a teacher deeply rooted in the greater Jorhat city was identity he cherished. As he used to say, teaching is my passion, teaching is my life. Words that stands a testament to his deep attachment to his love for teaching. In addition, he was closely associated with the various socio-cultural leading organizations of Jorhat district of Assam. Hopefully, Vishwamukhi Yugavarta news magazine of our college has decided to institute this coveted award in memory of this distinguished teacher. In this respect, we have taken into account 3 criteria to consider you for this prestigious award. That your intention to serve the cause of education in the remote part of Nagaland is highly appreciated. Secondly, you are one of the popular teachers of Nagaland. Hence, you were able to obtain Best Teacher Award for twice from the government of Nagaland for your laudable contribution in the field of primary education. Thirdly, that you are playing a very vital role in order to develop eco-friendly relationships between Assam and Nagaland in the context of Assam-Nagaland border issue. We hope and trust your uncaring pursuit in the spheres of education and socio-economic activities flourish unabated in the days to come. Wishing you a long and cherished socio-academic career, with your honor, Dr. Anjan Soikia, Principal Sinamara College, Dr. Dipen Nath, Chief Editor, Vishwamukhi Yugavarta News Magazine, on behalf of donor family, Dr. Bonali Bhattakur, Assistant Professor, Sinamara College, Sinamara, Jorhat, 5th September 2024. And I request Dr. Rimen Bodoloi sir, one of the distinguished teachers of Devoraj Roy College of Golaghat district and also one of the premier higher education center of the Brahmaputra Valley of Assam, to felicitate him by this award. Sure. I request all the family members of Asumi sir to come here. The medal, then come Sati, then come Satin Gamusa, then come college bag, then come memento, and last the felicitation. In this context, I request from Teachers Union to give his honor. Then I request Women's Cell of our college Thank you, Asumi sir. Expecting a new horizon, new academic reciprocity, and new brotherhoodness to you and us in the long run. সরকারি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ মোৰ দাদাস্বৰূপ কৰঙাৰে নিৰ্বাহী অধ্যাপক সীমান্ত ভূটাদেৱক আজি শিক্ষক দিৱসৰ শুভক্ষণত এখন গামোচাৰে অভিনন্দন জনাবলৈ অনুৰোধ জনালোঁ।
ঠিক একেদৰে মৰিয়াদী মহাদেৱালয় স্কুলৰ এগৰাকী শিক্ষক দাদা আপুনি কৈছিলে মই শেৱালী শইকীয়া তাক এখন গামোচাৰে আজি শিক্ষক দিৱসৰ পবিত্ৰ দিৱসত মই অনুৰোধ জনালোঁ। শেষত এই বঁটা প্ৰদানৰ মই কাৰ্যসূচী ইমানতে সামৰি মাৰিছোঁ। মঞ্চৰ বাহিৰত থকা মানুহ তলৰ খুটাটো এইখন মঞ্চত এনেকৈ বক্তৃতা দিবলৈ মোৰ অসুবিধা হয়, তৎসত্ত্বেও ভুল ভ্ৰান্তি হ'ব পাৰে। সেইখিনি আশা ৰাখি পৰৱৰ্তী সময়ত অহা দিনত অহা 5 ছেপ্টেম্বৰত এই দিনটোতে এই মহান দিনটোতে আকৌ দুজন কৃতি শিক্ষকক এনেদৰে বঁটা দিয়াৰ প্ৰতিশ্ৰুতিৰে মই বঁটা প্ৰদানৰ এই কাৰ্যসূচী ইমানতে সামৰি মাৰিব। ধন্যবাদ। ইতিমধ্যে সমাপ্ত হৈছে। বঁটা প্ৰদানৰ বাবে আমাৰ এই অনুষ্ঠানলৈ এগৰাকী মহান শিক্ষাবিদ অধ্যাপক ডক্টৰ বিমেন বৰদলৈ ছাৰক আমন্ত্ৰণ কৰা হৈছিল। তেখেতে ইতিমধ্যে আমাৰ নাগালেণ্ডৰ জাকিহো অশ্বিনীদেৱক বঁটা প্ৰদান কৰিলে। আমি তেখেতক বৰদলৈ চমুকৈ বক্তব্য প্ৰদান কৰিবৰ বাবে আহ্বান জনালোঁ। আজি পবিত্ৰ অনুষ্ঠানটোত মঞ্চত উপবিষ্ট সভাপতি আনন্দ শইকীয়াদেৱ, অধ্যক্ষ ডক্টৰ ৰঞ্জন শইকীয়াদেৱ, ডক্টৰ বিপিন ধুনীয়াদেৱ, ডক্টৰ জ্যোতিষ দেৱ, ৰঞ্জু দত্ত, ডক্টৰ বিপিন নাথ, ৰণালী বৰঠাকুৰ, অধ্যাপক ৰঞ্জন কুমাৰ ভৰালী আৰু এই মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষকবৃন্দ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু আমন্ত্ৰিত অতিথিসকল সকলোকে মই মোৰ পিনৰ পৰা আজি শুভ দিনত আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি আমি জ্ঞাত 5 ছেপ্টেম্বৰ এই দিনটোতেই 1888 চনত তামিলনাডুত তিৰুতানি নামৰ এখন গাঁৱত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্ম হৈছিলে। তেওঁ এজন অসাধাৰণ ব্যক্তি আছিলে। তেওঁ খুব ধনী পৰিয়ালত জন্ম হোৱা নাছিলে, খুব দুখীয়া পৰিয়ালত জন্ম হৈছিল। কিন্তু তেখেতৰ যিটো সৰু অৱস্থা, সেই অৱস্থা আধ্যাত্মিক কথাত খুব ভাল আছিলে। যিখন গাঁৱত বাস কৰি তাত কোনো বেয়া কুপ্ৰভাৱ পৰা নাছিলে, সকলোৰ মাজত আধ্যাত্মিকতাই বেছি প্ৰভাৱ পৰাৰ কাৰণে তেখেত বেয়া দিশত নগৈ এটা শুদ্ধ দিশত গৈ ভাৰতৰ নাম জিকাবলৈ তেওঁ সক্ষম হৈছিলে। তেখেতে মাদ্ৰাজ মহাবিদ্যালয় মাদ্ৰাজত প্ৰৱেশিকা পাছ কৰি BA পাছ কৰে মহাবিদ্যালয় আৰু MAও মাদ্ৰাজৰ হৈ পাছ কৰে আৰু এবছৰ তেওঁ PhD ডিগ্ৰী লয় মাদ্ৰাজৰ। তাৰপিছতেই তেওঁ মাদ্ৰাজৰ এখন বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিলে। তাৰপিছত অলপ দিন কৰাৰ পিছত 1909 চনৰ পৰা 1962 চনলৈকে নন ষ্টপ ৰৈ নথকাকৈ আগবাঢ়ি যোৱা এজন মানুহ। 1909 চনৰ পৰা 1940 চনলৈকে বিভিন্ন বিদ্যালয়, বিভিন্ন কলেজ, বিশ্ববিদ্যালয় শিক্ষকতা কৰিছিল। প্ৰথমতেই তেওঁ যেতিয়া 1909 চনত দৰ্শন বিভাগৰ শিক্ষকতা কৰিছিলে এইডৰ প্ৰেচিডেন্ট কলেজ চেন্নাই, তাৰ পৰা তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপক হিচাপে জইন কৰিছে। তাৰপিছত তেওঁ কাশী বিশ্ববিদ্যালয় অধ্যক্ষ হৈছিলে। তাৰপিছত আকৌ এটা ভাল খবৰ, একেলগে তেওঁ 2খন এপইণ্টমেণ্ট পাইছে।
এখন কাশী বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ হিচাপে আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে। কিন্তু কাশী বিশ্ববিদ্যালয়ত তেখেতে জইন কৰিলে, কিন্তু এই সুদীৰ্ঘ সময়খনত এজন শিক্ষকে কি কৰিব লাগে তাৰ সকলোখিনি কৰি থৈ গৈছে। তেওঁ ভাৰত, চাইনা, সোভিয়েট এছিয়া এই গোটেইখিনি বেলেগ বেলেগ কলেজবিলাকত, অক্সফৰ্ড ইউনিভাৰ্চিটি, লণ্ডনৰ কলেজত স্পেচিয়েল টক দি ইমানেই মন্ত্ৰমুগ্ধ কৰিছিল ছাত্ৰ ছাত্ৰী শিক্ষকবৃন্দ, তেওঁ পুনৰাই তেওঁলোকক মাতিছিল। যাৰ কাৰণে উই আৰ প্ৰাউড, ফিলিং প্ৰাউড ফৰ দেট এক্টিভিটি। তেওঁ বিশেষ কিতাপ লিখিছিলে, বহুতবিলাক গ্ৰন্থ লিখিছিলে, যিটো গ্ৰন্থ আমাৰ ভাৰতবৰ্ষৰ সংস্কৃতি, ভাৰতবৰ্ষৰ জ্ঞান, ভাৰতবৰ্ষৰ অতীতৰ ভাৰতবৰ্ষৰ কথা বিশ্ব জনাবলৈ সক্ষম হৈছিলে। তেখেতে বহুতবিলাক কিতাপ লিখিছিলে, গোটেইখিনি কিতাপ মই পঢ়োঁতে এতিয়া দিগদাৰ পাইছোঁ। তেওঁ এখন কিতাপ আছিলে হিন্দু ভিউ অফ লাইফ। এই হিন্দু ভিউ অফ লাইফত তেওঁ কৈছে যে হিন্দুটো ধৰ্মতে পৰিৱৰ্তন হ'লেও হিন্দু এটা ধৰ্ম নহয়, দ্য ৱে অফ লাইফ। হিন্দু ইজ এ ৱে অফ লাইফ। সেই তাৰমানে জীৱন ধাৰণৰ এটা প্ৰণালী, কোনো ধৰ্ম নহয়। সেইটো তেওঁ আগৰ যুগতেই কৈছে। যদিও মানুহে হিন্দু ধৰ্ম বুলি ভাবিছে, হিন্দু ইজ নট এ ৰিলিজন, অলৰেডি সেই বাই দ্য ডক্টৰ ৰাধাকৃষ্ণ। তাৰপিছত আৰু এখন কিতাপ আছিলে, তাতো ভাল কথা লিখিছে, কলকি অফ দ্য ফিউচাৰ চিভিলাইজেশ্যন। এই ইয়াত লিখিছে বিজ্ঞানে সহায় কৰে হয়, কিন্তু মনক শান্তি দিব নোৱাৰে। মনক শান্তি দিবলৈ দৰ্শন আৰু ধৰ্ম লাগিব, সেইটো শুদ্ধ কথা ভাবি কৈছে। তাৰোপৰি আৰু বহুত কথা লিখিছে, এইখিনি কথা মই নকওঁ, সময় কম। তেখেতে ইতিমধ্যে যিবিলাক অক্সফৰ্ড বিদ্যালয় মহাবিদ্যালয়ত যিবিলাক বক্তৃতা দিছিলে, সেইবিলাক সংকলন অলৰেডি লিখি উলিয়াইছে। ইষ্ট এণ্ড ৱেষ্ট ইন ৰিলিজনছ, ইণ্ডিয়াৰ চাইনা, ইণ্ডিয়াৰ চাইনাৰ বিষয়ে লিখি দিছে। অন নেহৰুৰ ওপৰত তেওঁ কথা লিখিছে। আৰু এটা লিখিছে ৰিলিজনছ অন চেঞ্জিং ৱৰ্ল্ড, য'ত বুদ্ধদেৱৰ দাৰ্শনিকৰ কথা কোৱা হৈছে। বুদ্ধদেৱ যীশু খ্ৰীষ্ট, তেওঁলোকৰ যিটো সত্যবাদী, যদি এই সত্যবাদী অনুশীলন কৰে, তেতিয়া আমাৰ সমাজত সুন্দৰতাৰ বাতাবৰণ আহিব, আমাৰ সমাজখন সুস্থৰ পৰিৱেশ সৃষ্টি হ'ব। এই কথাৰ ওপৰত তেতিয়াই কৈছে। আৰু এটা কথা লিখে টুৱাৰ্ডছ ভিউ অফ দ্য ৱৰ্ল্ড। এই কথাখনত তেওঁ দৰ্শন যিটো, সেইটো কথা মই কৈছোঁ। ইণ্টেলেকচুৱেল অথৰিটি ইজ এ চুপিৰিয়ৰ ইনহেৰিটেড অথৰিটি, অৰ্থাৎ পৰস্পৰ পৰম্পৰাগত কৃতিত্বতকৈ বৌদ্ধিক কৃতিত্ব আগস্থান দিয়াটো ভাল। এই কথাটো তেওঁ উপলব্ধি কৰিছে। আৰু এটা কথা লিখিছে স্পিৰিটছ অফ ৰিলিজনছ। বিভিন্ন সংঘাতৰ উৎস ধৰ্ম নহয়, বিভিন্ন ধৰ্ম আছে। হিন্দু ধৰ্ম আছে, খ্ৰীষ্টান ধৰ্ম আছে, মুছলিম ধৰ্ম আছে। এইবিলাকৰ আমাৰ কাজিয়াৰ সূত্ৰপাত নহয়। আমাৰ অসুবিধাটো ক'ত হৈছে? আমাৰ অভাৱটো ক'ত? সহনশীলতা। আমাৰ সহনশীলতা নাই, সেইকাৰণে আমি কাজিয়া কৰোঁ। এইটোতো লিখিছে তেওঁ কৈছে ভাৰতবৰ্ষক আধুনিকতা দান কৰা দুজন মহান লোকে হ'ল জৱাহৰলাল নেহৰু আৰু ৰাধাকৃষ্ণ। আৰু দুয়োজনৰ নামত জন্ম দিৱসত তেওঁলোকৰ জীৱিত কালতেই পালন কৰা হৈছিল শিশু দিৱস আৰু শিক্ষক দিৱস। মই বৰ দীঘলীয়া নকৰোঁকে এটা কথা ক'ব বিচাৰিছোঁ। যেতিয়া ৱেষ্টাৰ্ণ এডুকেশ্যনিষ্টবিলাকে, ফিলচফাৰ্ছবিলাকে ভাৰতৰ দৰ্শন একো নাই বুলি কৈছিল, তেতিয়া কিন্তু ৱেষ্টাৰ্ণ ফিলচফিকেও যে ইণ্ডিয়াৰ ফিলচফি, ইষ্টাৰ্ণ ফিলচফি বহু ওপৰত, সেইটো বেদান্ত ফিলচফিৰ যোগেদি প্ৰতিষ্ঠা কৰিব পাৰিছে। সেইটো এটা কথা।
স্বাধীন হোৱাৰ পাছতে 48 চনত শিক্ষা আয়োগ উচ্চ শিক্ষাৰ আয়োগ দিলে শিক্ষক দিৱসটো আজি নিজে শিক্ষক হিচাপে অনুভৱ এইকাৰণে কৰিছোঁ যে তেওঁ কৈছিল যে প্ৰেজেণ্ট টিচাৰ্ছ আৰ নট আৰ্মি ক'বলৈ কোৱাৰ আগতে আমি এটা প্ৰগ্ৰেম আৰম্ভ কৰিব বিচাৰিছোঁ সদ্য ঘোষিত স্নাতক শাখাৰ অৰ্থনীতি বিভাগৰ ছাত্ৰী পিংকী বৰাক প্ৰয়াত লক্ষীনাথ ভৰালী স্মৃতি বঁটা প্ৰদান মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ৰঞ্জু কুমাৰ ভৰালী আৰু IQUCৰ তেওঁ কোঅৰ্ডিনেটৰ ৰঞ্জু ভৰালীক জনাইছোঁ আৰু এই ক্ষেত্ৰত আপোনালোকক জনাবলৈ পাই মই অতি সুখী হৈছোঁ তাৰ দেউতা মোৰ একেলগৰ ক্লাছমেট আছিল আৰু তেওঁ পিতৃৰ স্মৃতিত মেধাৱী ছাত্ৰক বঁটা আগবঢ়াইছে তাৰ বাবে তেওঁক মই ধন্যবাদ দিছোঁ আৰু অতি সোনকালে বঁটা প্ৰদান ব্যৱস্থা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। এই কাৰ্যসূচীৰ লগত আছে এইটো হৈছে ৰিচেণ্টলি আমাৰ কলেজৰ বিভিন্ন বিভাগত A+ পাইছে আমি এইবাৰ অৰ্থনৈতিক বিভাগতো কেইবাজনেও পালে তাৰে ভিতৰত হায়েষ্ট যিগৰাকী পাইছে সেইগৰাকী হৈছে আমাৰ মৰমৰ ছাত্ৰী পিংকী বৰা বৰ্তমান she admitted at Tribhuvan University in the Department of Economics in the classes of MA and আৰু তেওঁক আমি লক্ষীনাথ ভৰালী স্মৃতি লক্ষীনাথ ভৰালী মেমৰিয়েল award student award from Department of Economics Sinamara College. The donor of this award is Professor Ranju Kumar Bharali. He is the coordinator of IQUC Sinamara College, academic research of Sinamara College, and assistant professor in the Department of Economics Sinamara College. Zino, প্রয়াত লক্ষীনাথ ভৰালী স্মৃতি বঁটাপ্ৰাপক অৰ্থনীতি বিভাগৰ শিক্ষাৰ্থী শ্ৰীমতী পিংকী বৰালৈ মৰমৰ শুভেচ্ছা। প্ৰতিবছৰে সাদৰ সম্ভাষণ গ্ৰহণ কৰিবা স্থিৰ সংকল্প আৰু একাগ্ৰতাৰ আগত ৰাখি আমাৰ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ পৰা সদ্য ঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানপ্ৰাপ্ত কৰ্মত কৃতিত্ব সহকাৰে উত্তীৰ্ণ হোৱাত আমি গৌৰৱান্বিত। প্ৰকৃতাৰ্থত তুমি লাভ কৰা এই কৃতিত্বত অন্তিম অংগ নিহিত হৈছে তোমাৰ পৰিয়াল, আমাৰ মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকল তথা বন্ধু বান্ধৱীসকল আৰু আমাৰ অযুত শুভেচ্ছা আৰু আশীৰ্বাদ। তোমাৰ এই সাফল্যৰ যাত্ৰা অদূৰ ভৱিষ্যতৰ অধিক গতিশীল হওক তথা অৰ্থবহ হওক। অনাগত দিনত এনেধৰণৰ অধ্যাপকৰ মাজেৰে জীৱনৰ সঠিক উত্তৰত চিনাক নিগৰত তাকেই কামনা কৰিছোঁ। পুনৰ শুভেচ্ছাৰে মৰমেৰে অঞ্জন শইকীয়া অধ্যক্ষ, দাদা পৰিয়ালৰ হৈ অধ্যাপক ৰঞ্জু কুমাৰ ভৰালী, অধ্যাপক অৰ্থনীতি বিভাগ চিনামাৰা মহাবিদ্যালয় এই প্ৰকাশ প্ৰদান কৰিবলৈ বাবে আজিৰ প্ৰকাশক আমাৰ অতি শ্ৰদ্ধাৰ Jackie Asami sir মই অনুৰোধ জনাইছোঁ। I request Jackie Asami sir to give this award to our students. She is now admitted at Tribhuvan University in the classes of MA and she qualified a good percentage from our college from this year. He has Department of Economics and he is a honor. Just a minute. This is the I will request you. পিংকী বৰা ভৱিষ্যত কৰিলোঁ। এতিয়া সেই বিষয়টো কৈছে আমি
আজি ডক্টৰ বিপিন দেৱক আৰু অন্য কথা পাব যিটো অসীম নামটোৱে মই ভাৰতৰ যিয়ে নহওক আৰু তেওঁৰ লগত অহা হিজ কোম্পানী আই ওৱেলকাম অল ইউ আৰু লগতে এই মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু ছাত্ৰ ছাত্ৰীসকল জয়তে আজি শিক্ষক শিক্ষকৰ উদ্দেশ্যে আপোনালোকক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যি দুজন ব্যক্তি আনন্দ কেন্দ্ৰৰ হিমন্ত শৰ্মাৰ অধ্যন্য তেখেতৰ স্মৃতি এই কথা প্ৰদান কৰিছে সেই দুজনকো মই সম্মান অপমান জনাইছোঁ আচলতে মোক কিয় নিৰ্বাচন কৰিলে মই নাজানো ডক্টৰ ৰঞ্জন শইকীয়াই মোলৈ ফোন কৰিছিলে যে আপুনি আহিব লাগিব 5 তাৰিখে বঁটা এটা দিম মই কি ভিত্তিত মই বঁটাৰ কাৰণে যোগ্য হ'লোঁ মই নাজানো মই যোগ্য পাত্ৰ নহয় তথাপি আপোনালোকে যে সকলোৱে আপোনালোকৰ বিবেচনা এই অৱস্থানত আপোনালোকে নিৰ্বাচন কৰিলে তাৰ কাৰণে মই আপোনালোকক বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ এতিয়া এই শিক্ষক দিৱসটো ইতিমধ্যে আমাৰ ডক্টৰ বৰদলৈদেৱে কৈ গৈছে যে এজন মহান দাৰ্শনিক পণ্ডিত আৰু শিক্ষাবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন এইটো 63তম আৰু 1962 চনৰ পৰা এই জন্মদিন পালন কৰি আহিছে তেখেতৰ যি ব্ৰিলিয়েণ্ট কেৰিয়াৰ এইটো আচলতে বৰদলৈদেৱে কৈছে তেখেতে কেৱল এজন শিক্ষাবিদেই নহয় তেখেত দুবাৰকৈ উপৰাষ্ট্ৰপতি হ'ল এবাৰ ৰাষ্ট্ৰপতি হ'ল ভাৰত ৰত্ন লাভ কৰিলে কিন্তু শেষত তেখেতে কৈছে মই এজন শিক্ষক হিচাপে মই পৰিচয় দিবলৈ পাব সেইকাৰণে 1962 চনৰ 13 মে যেতিয়া এই ছাত্ৰ ছাত্ৰী বা ৰাইজ অন্যান্য ব্যক্তিকে তেখেতৰ ওচৰত চাপিছিলে যে আপোনাৰ জন্মদিন পালন কৰিব বিচাৰিছোঁ তেতিয়া ক'লে যে মোৰ জন্মদিনটো 5 ছেপ্টেম্বৰ শিক্ষক দিৱস হিচাপে পৰিগণিত কৰিব লাগে আৰু তেতিয়াৰ পৰা এতিয়া এইটো 63তম হৈছে গতিকে তেখেতৰ যিটো সুদীৰ্ঘ জীৱনৰ যিখিনি অনুপ্ৰেৰণা এইখিনি প্ৰতিফলিত কৰিবৰ কাৰণে কেনেকৈ আমাৰ শিক্ষা জীৱনত ছাত্ৰ ছাত্ৰীক অনুপ্ৰেৰণা যোগাই আগবাঢ়ি যাব এইটো হৈছে শিক্ষক দিৱসৰ মূল উদ্দেশ্য শিক্ষা হ'ল আচলতে এটা আন্তঃনৈতিক শক্তি প্ৰতিভা সমন্বিত শিক্ষা যিখিনি বেয়াখিনি আঁতৰাই ভালখিনি লোৱা শিক্ষা আৰু বহলভাৱে ক'বলৈ গ'লে আত্মসংস্কৃতি আত্মবিকাশ বা জীৱনজোৰা ন্যায়ানগৰ প্ৰচেষ্টা শিক্ষা গতিকে শিক্ষক হ'ল মাদাৰ গিভ বাৰ্থ বা টিচাৰ গিভ লাইফ ছাত্ৰ ছাত্ৰীক 3টা বস্তু চাব লাগে শিক্ষকে লাভ অফ লাৰ্ণিং লাভ অফ লাৰ্ণাৰ্ছ এণ্ড লাভ অফ ব্ৰিঙিং টুগেডাৰ এইটো হৈছে শিক্ষকৰ চৰিত্ৰ এজন শিক্ষক হ'ব লাগে শাৰীৰিকভাৱে উপযুক্ত মানসিকভাৱে সজাগ আৱেগিকভাৱে ধীৰ আৰু আধ্যাত্মিকভাৱে ঈশ্বৰ ভক্তি কৰে ছাত্ৰ ছাত্ৰীৰ যিটো আত্মা সেই আত্মাৰ লেভেললৈ শিক্ষকে যাব পাৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীৰ শিক্ষকৰ অন্তৰাত্মা উপলব্ধি কৰিব লাগে সেইকাৰণে সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিলে সেইখনেই ভাল মহাবিদ্যালয় যিখনত থাকে ভাল শিক্ষক যিখনত থাকে শৈক্ষিক বাতাবৰণ আৰু বিদ্যালয় এখনৰ যিজন অধ্যক্ষ তেওঁৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰে সেই অধ্যক্ষজন হ'ব লাগিব শৃংখলাবদ্ধ আৰু সময়সচেতন আৰু ব্যক্তিত্ব সম্পন্ন হ'ব লাগিব লগতে তেখেতে সকলো কৰ্মচাৰী আৰু টিচাৰ কেনেধৰণে আগবঢ়াই লৈ গৈ পেলাই বিদ্যালয়খনৰ মহাবিদ্যালয়খনৰ সুনাম অৰ্জন কৰাত সহায় কৰিব পাৰে সেইটো কথা সদায় মনত ৰাখিব লাগিব সেইকাৰণে সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিলে যে বিদ্যালয়খনৰ শিক্ষক ভাল শিক্ষক যিখন বিদ্যালয়ত থাকে মহাবিদ্যালয় থাকে যিখন মহাবিদ্যালয় থাকে গুণী জ্ঞানী অভিভাৱক সমাজ সচেতন ব্যক্তি আৰু
সুশিক্ষিত মাতৃ আৰু লগতে সুস্থ শৈক্ষিক বাতাবৰণ এইখন বিদ্যালয় য'তেই নাথাকক মহাবিদ্যালয় এইখনে নাম কৰিবলৈ সক্ষম হ'বই। সেইকাৰণে সৰ্বোপৰি ৰাধাকৃষ্ণনে তেখেতে উপযুক্ততা মোৰ নাই, মোৰ যিটো সন্মান বা প্ৰাপ্ত বঁটা দিলে সেইকাৰণে এই মহাবিদ্যালয়ৰ সকলো কৰ্তৃপক্ষক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু ক'ত মনৰ সকলো থাকিলে মই ধৰা জনাই মোৰ বক্তব্য ধন্যবাদ। ধন্যবাদ। মোৰ অতি আকৰ্ষণীয় এটা বক্তৃতা প্ৰদান কৰিলে আৰু এটা কথা ক'লে যে ভাল শিক্ষক কোনজন, সেই কথাটো মই প্ৰায়ে কওঁ। বেষ্ট টিচাৰ হওক বৰ ধুনীয়াকৈ শিকোৱাজনো নহয়, ইনস্পায়াৰ কৰি অনুপ্ৰেৰণা যোগাই যাক যি শিক্ষাদান কৰে সেইজনেহে বেষ্ট টিচাৰ। আমাৰ বহুতে কয় এই জধামূৰ্খকেইটাক পঢ়ুৱাব নোৱাৰি, কিন্তু কলেজতে হওক হাইস্কুলতে হওক, মই আগতে কওঁ কটন কলেজ বা অন্যান্য ভাল কলেজ ভাল ছাত্ৰই কয়, কিন্তু বেঞ্চাৰ কলেজ বা হেৰিয়াত একেবাৰে বেয়া ল'ৰাবোৰে কৰে। জধামূৰ্খবোৰ যাক গোটেই তথাকথিত বুলি কোৱা হয়, সেইবিলাকক পঢ়ুৱাই শুনোৱাই মানৱ সম্পদ সৃষ্টি কৰাজনে বেষ্ট টিচাৰ। আৰু সেই বেষ্ট টিচাৰজনে আছিল সৰ্বপল্লী ৰাধাকৃষ্ণ। বহু দীঘলীয়া কাহিনী আছে অসমীয়া, আৰু তেখেত আহিছে আজি তেখেতৰ বক্তৃতাটো প্ৰদান কৰিব। এই কথাটো আকৌ ৰাধাকৃষ্ণৰ লগতো মই সংগতি ৰাখি ক'ব বিচাৰিছোঁ। ৰাধাকৃষ্ণনে এষাৰ কথা কৈছিল, পলিটিক্স ডিভাইডছ আছ, কালচাৰ ইউনাইটছ আছ। কালচাৰ আৰু পলিটিক্সৰ বহুত পাৰ্থক্য আছে। নাগালেণ্ডৰ মানুহখিনিয়ে কয় লগাই দিয়ে পলিটিচিয়ানে, এই অসমীয়া ঘৰ বাৰী জ্বলাই দিয়ে। আৰু অসমীয়া গাঁওবিলাকেও সীমান্তৱৰ্তী নগাবিলাকক আক্ৰমণ কৰে। কোনে কয়? নাগালেণ্ডৰ পলিটিচিয়ানে কয়, অসমৰ পলিটিচিয়ানে কয়। কিন্তু কালচাৰেল যিটো ইউনিট, কালচাৰে কিন্তু সমান দুই পক্ষকে শক্তিশালী কৰি ৰাখে। সেই কথাটো ৰাধাকৃষ্ণনে কৈছিল। চবে টিচাৰ এইটো কৰিব লাগে, এইটো কৰিব লাগে শুনি আছো দেই। হ'লেও আজি টিচাৰ্ছে আমাৰ ষ্টুডেণ্ট আৰু যিবিলাক টিচাৰ্ছ Sri Dr. Anjan Saikia, Executive Director, Honorary, Krishnamukhi, Jugabarta News Magazine, and also the reputed Principal, Sinamara College, Java. Respected Sir, my precious Sir Bipin, welcome, and being also very lucky that our Sinamara College has chosen us to have this award. Thanks a lot for being with us. Respected Sir, Sri Dipan Nath, Chief Editor Honorary, Biswanath Jagabarta News Magazine, and your colleagues, dignitaries, and my dear students. Today is the Teachers' Day, and my elders have told Sarvapalli Radhakrishnan was our leader. For that matter, I would like to say, it's a pleasure to thank all of you for taking the burden and to honor me with the
Prestige Award of Sir Diganta Sharma Memorial Award 2024. Thank you. And also, for this part, I would like to say like this. Now you are a student, okay. See, for doing a good, socially, it's very good. That is why today I am recognized here. Now I am no more a teacher. But only for doing a good for both Assam and Nagaland. That is why I have been awarded I think. So are dear students, today I am telling you, now you are learning. Be proud and try to bring with your flying colors. And also, you may also meet these days one day ahead. Dear students, you have got a lot of burden. Today, your parents may be poor or whatever it may be, but they are doing very well for your future. So please try to learn. Not only the quality education, we need the quantity, and we don't want the quantity, we need the quality education. That is what I would like to say. And for recognizing me for this award, it's a turning point. It's a turning point in my career. In my career for doing something good, even though I am no more a teacher. So, days is hot, I won't take any more. So, again, the last but not the least, I also thank my family for supporting me for all through this year and all through my career. And let me see this day, today the precious day, the 5th September 2024. Once again, I thank all of you. Thank you. Long live Teachers Day. Long live Sinamara College. And Jai Hind. For your impressive speech, we are very glad for your speech. Let us come to next agenda. বিশ্ব সমূহীয়া বাৰ্তা আলোচনী বিশ্বমুখী যুৱবাৰ্তা উন্মোচন। বঁটা আনন্দ কেওটৰ বঁটা আৰু দিগন্ত শৰ্মাৰ বঁটা দাতা দুয়োগৰাকীকে কম সময় দিয়া হৈছে। ইতিমধ্যে আনন্দ কেওটৰ বোৱাৰী অন্ধুমণি বৰুৱা আহিছে। চমুকৈ তেখেতে বক্তব্য প্ৰদান কৰিব। তেখেতৰ অনুভূতি কেনেকুৱা কি কথা আমি আহ্বান জনাইছোঁ। খেলত মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। শিক্ষাবিদ মহান শিক্ষক সৰ্বপ্ৰিয় কৃষ্ণক শ্ৰদ্ধাৰে জনাইছোঁ। লগতে বঁটা প্ৰদান কৰোঁতা যিকেইজন ব্যক্তিৰ স্মৃতিত আজি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে তেখেতলোকক মই শ্ৰদ্ধাৰে জনাইছোঁ। মঞ্চত উপস্থিত বঁটা প্ৰাপক আৰু বিশিষ্ট ব্যক্তিসকলক মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আজি বিশেষ দিনটোত বিশেষ মুহূৰ্তত উপস্থিত হ'বৰ বাবে মই খুব অধীৰ আগ্ৰহেৰে বাট চাওঁ। এই চিনামৰা মহাবিদ্যালয়ৰ লগত এক আমাৰ আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল। ইতিমধ্যে আজি 6ষ্ঠ বৰ্ষত ভৰি দিছে আৰু মোৰ বাবে এটা অতি আনন্দৰ বিষয় যে শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত 2019 বৰ্ষতে আমি যি বঁটা প্ৰদানৰ ব্যৱস্থা কৰিছিলোঁ সেই বঁটাৰ লগত সংযোজন হৈ গত দুবছৰ দেখিছিলোঁ এজন বিশিষ্ট ব্যক্তিৰ এটি বঁটা প্ৰদান কৰা হৈছিল। আৰু আজি এটা আমাৰ বাবে আৰু গৌৰৱৰ দিন যে এই মহাবিদ্যালয়ৰ অধ্যাপিকা বাইদেউৰ স্বামীৰ স্মৃতিত এটি বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈছে। গতিকে আমি আগবঢ়া সেই অনুষ্ঠানটোৱে ব্যাপকতা লাভ কৰিছে আৰু আশা কৰি অদূৰ ভৱিষ্যতেও এই বঁটাৰ সংখ্যা বাঢ়ি গৈ এই মহাবিদ্যালয়খনৰ উত্তৰণৰ যাত্ৰাত সহযোগী হৈ মহাবিদ্যালয়খনক দেশৰ ভিতৰতে এখন সৰ্বাংগ সুন্দৰ মহাবিদ্যালয় হিচাপে যাতে চিনাকি দিব পাৰে তাৰ প্ৰতি মোৰ আন্তৰিক শুভকামনা আৰু মোৰ আশা আছে। এই মঞ্চত মই
বহু সময়ত মোৰ শহুৰ দেউতাৰ স্মৃতি চাৰণ কৰি আহিছোঁ। সকলোৱে বহুসকলে জানে, কিন্তু তথাপিতো নতুন মুখ নতুন চিনাকি তেখেতলোকক মোৰ শহুৰ দেউতাৰ হয় দুষাৰমান কথা ক'ব বিচাৰিছোঁ খুব চমুকৈ। সৰ্বপল্লী ৰাধাকৃষ্ণনে যিদৰে তিৰুতানীৰ টিমেই ৰাখিছিল, মোৰ শহুৰ দেউতা আনন্দ দেওঁতেও কোঁৱৰপুৰ অঞ্চলৰ অমানিশা দূৰ কৰি আলোকৰ যাত্ৰাত তেওঁ প্ৰথম প্ৰহৰী হিচাপে কাম কৰিছিল। মই যেতিয়া এই ঘৰখনলৈ বোৱাৰী হৈ আহিছিলোঁ, মই বোৱাৰী জীৱনৰ 28 বৰ্ষ, মই তেখেতৰ লগত 25টা বৰ্ষ মই 22টা বৰ্ষ মই অতিবাহিত কৰিছিলোঁ। মোৰ বাঁহী বিয়াৰ দিনাই তেখেতে তেওঁ অতীতৰ যি দাৰিদ্ৰতাৰ কথা মোৰ সন্মুখত কৈছিল, সেই দাৰিদ্ৰতাক নেওচি তেওঁ নিজৰ 4টা সন্তানক সুপ্ৰতিষ্ঠিত কৰি এখন বিশাল পৰিয়ালৰ তেওঁ মুৰব্বী হৈছিল। সেই দিনটোতে মই তেখেতৰ প্ৰতি মোৰ হৃদয়ত হৈছিল আৰু তেওঁক মোৰ পিতৃদাতা দেউতাৰ স্থান দিছিলোঁ। আৰু সেই মুহূৰ্তৰ পৰা 25 বছৰ মোৰ স্বামী বা মোৰ সন্তানৰ প্ৰয়োজনীয়তাত মই দ্বিতীয় স্থান বা তৃতীয় স্থান দি মই মোৰ শাহুমা আৰু শহুৰ দেউতাক মই আগস্থান দিছিলোঁ, যাৰ বাবে 22টা বৰ্ষ মোৰ দুজনী ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি গ'ল, কিন্তু সিহঁতৰ শিক্ষাৰ ক্ষেত্ৰত মই একো আগভাগ ল'ব নোৱাৰিলোঁ। বিদ্যালয়ৰ পৰা পোৱা শিক্ষা বা সিহঁতে নিজে বুজি জানি যি শিক্ষা ল'লে সেই শিক্ষাৰে আগবাঢ়ি গৈ বৰ্তমান দুয়োগৰাকী স্নাতকোত্তৰ পৰ্যায়ত তেওঁলোকে পঢ়ি আছে। আৰু শহুৰ দেউতা ঢুকোৱাৰ পিছত মোৰ শাহুমা ডিমেনচিয়া, 11 বছৰ এগৰাকী ছোৱালীৰ দৰে মই তেওঁক যতন কৰিছিলোঁ। আৰু 21 চনৰ ডিচেম্বৰ মাহত তেওঁ ইহলীলা সম্পৰ্ক কৰিলে। তাৰ এমাহৰ পিছতে মোৰ পিতৃয়ে ইহলীলা সম্পৰ্ক কৰিছে। গতিকে মই 2018 চনৰ পৰা 21 চনৰ ভিতৰত মই 3জন মোৰ আত্মীয়ক হেৰুৱাইছোঁ। সেয়েহে মোৰ হৃদয়খনে কেতিয়াবা কান্দি উঠে, ইয়াতকৈ আৰু হয়তো নাই। কিন্তু মই এটা কথা কওঁ, মোৰ নিজৰ পিতৃদেৱতাৰ স্মৃতিতকৈ মই মোৰ শহুৰ দেউতাৰ স্মৃতিটোৱে মোক বেছি আমনি কৰে। আৰু হয়তো এনেকুৱা বহুদিন পাৰ হৈ নাযায় যিটো দিনত মই শহুৰ দেউতা বা মোৰ শাহুমাৰ কথা কেতিয়াও নোলোৱাকৈ নাথাকে। কথা প্ৰাকে যেতিয়াই তেতিয়াই মানে তেওঁলোকৰ কথাই মনলৈ আহে বা কোৱা হয়। আৰু এই ব্যক্তিজনক মই শহুৰ দেউতাক মই এজন পূৰ্ণাংগ ব্যক্তি হিচাপে এইকাৰণেই জানিছিলোঁ যে এনেকুৱা এটা দৰিদ্ৰতা নেওচিছিলে। তেওঁ ঠাণ্ডা দিনত কাপোৰ ল'বলৈ কাপোৰ নাছিল, ৰ'দ পৰা ধূলিত বাগৰি তেওঁ ঠাণ্ডা নিবাৰণ কৰিছিল। দুজন ককাই ভাই বিদ্যালয়লৈ যাবলৈ অসুবিধা, এজন এদিন যায় এজন যায়। গতিকে তেওঁ আত্মজীৱনী লিখিবলৈ মই অনুপ্ৰেৰণা জনাইছিলোঁ। তেওঁ স্মৃতিগ্ৰন্থত তেওঁ আত্মজীৱনী লিখিছিল আৰু সেই ব্যক্তিত্বক যাতে সমাজৰ পৰা নিৰ্বাপিত হৈ নাযায় সেই প্ৰচেষ্টাৰে মই তেখেত এজন শিক্ষাবিদ, গুৰুমহীয়ান বঁটা প্ৰাপক প্ৰথমজন ব্যক্তি। তাৰ লগত তেওঁ এজন সফল নাট্যকাৰ। তেওঁ নাট্য প্ৰতিভাৰ 20খনকৈ তেওঁ ভাওনাৰ নাটক লিখিছিল। সেই নাটকখিনিত তেওঁৰ সাধনা কিমান মই আনৰ মুখে শুনি পেলাই মই সেই নাটকখিনিক একত্ৰ সংকলন কৰিবৰ বাবে এখন পঞ্চৰত্ন নামৰ এখন নাটক মোৰ ঘৰৰ চোতালতে দিয়া মানে উন্মোচন কৰাৰ ব্যৱস্থা কৰিছিলোঁ। তাৰোপৰি তেখেত স্মৃতি জীয়াই ৰাখিবৰ বাবে মোৰ নাজানো কিয় মোৰ ইমান তেওঁৰ প্ৰতি ব্যক্তি হিচাপে তেওঁ মই কি বুজি ভাবি ল'লোঁ নাজানো, কিন্তু তেওঁ যে এজন সফল মনুষ্যত্ব ধাৰণ কৰা এজন ব্যক্তি, সেই পৰিচয়টো দিবৰ বাবে তেওঁ জীয়াই থকাৰ কালতে মই তেখেত মৃত্যু হৈছে 2018 চনত 16 চনতে তেওঁ জীৱিত কালতে মোৰ বিদ্যালয়ৰ সন্মুখত প্ৰায় 2.5 লাখ টকাৰ এখন তোৰণ নিৰ্মাণ কৰিছিলোঁ, যিখন তোৰণ হয়তো ইউনিভাৰ্চিটি পৰ্যায়তহে আমি দেখা পাওঁ সাধাৰণতে। এইটো মোৰ বাবে গৌৰৱ হয়। কিন্তু আজি এটা কথা মোৰ আৰু অনুভৱ হৈছে, যিদিনা অঞ্জন চৰকাৰে মোলৈ হোৱাটছএপত পঠিয়ালে যে কৃষি বিশ্ববিদ্যালয়ৰ বিপিন খঙীয়া ছাৰক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে। মোৰ এটা ভাল লগা কথা কি, মোৰ স্বামী দেউতা তেখেত আছিল এজন চেণ্ট্ৰেল স্কুলৰ শিক্ষকে আছিল, কিন্তু পাৰিবাৰিক কিছুমান কাৰণত তেওঁ চাকৰিৰ পৰা অৱসৰ ল'লে। আৰু আমাৰ খেতি মাটি মোৰ শহুৰ দেউতাই উপাৰ্জন কৰি থৈ যোৱা চপুৰা মাটি, আজিৰ দিনত চপুৰা হিচাপটো কিমান, আৰু চপুৰা মাটিত আমাৰ খেতি কৰে। সেই খেতি মাটি এতিয়া সময়ৰ তাগিদাত আমি 6 বিঘা মাটি কৰিবলৈ লৈছোঁ, যিহেতু আমাৰ সংখ্যা পৰিয়াল কমি আহিছে বা কৰা মানুহ নাই। মই বিপুল খঙীয়া দেৱক পাই মই এটাই মোৰ মনত সপোন আছিল, আমি কেতিয়াবা
যেতিয়া মই ৰিটায়াৰ হওঁ সেই পৰি থকা মাটিখিনিত আমি এখন ফাৰ্ম খুলিম, এটা ডাঙৰ পুখুৰী হ'ব, তাত মাছ থাকিব, পাৰত হাঁহ থাকিব, ছাগলী থাকিব, কিবা কিবি কল্পনা কৰি থাকোঁ। কিন্তু এখিনত পাই মোৰ সেই সপোনটোৱে যেন পোখা মেলিবলৈ সুবিধা পাইছে। আৰু মোৰ স্বামীও এজন কৰ্মঠ ব্যক্তি, খেতি বাতিতে তেওঁ ব্যস্ত থাকে, সমাজ সংগঠনত তেওঁ ব্যস্ত থাকে। গতিকে আমি আজি এই দিনটোৰ পৰা এটা নতুন যাত্ৰাত এটি নতুন উদ্যমেৰে আমি আগবাঢ়িবলৈ সক্ষম হ'ম বুলি মই ভাবিছোঁ। আৰু এটা ভাল লগা কথা, ছাৰ আমাৰ একেবাৰে ওচৰৰ এখন গাঁৱৰ তেখেতৰ জন্ম, আৰু ছাৰক আমি খুব সহজতে লগ পাম বুলি মই আশাবাদী। পাৰিলে আমি কেতিয়াবা ছাৰক আমি ঘৰলৈ নিমন্ত্ৰণ জনাম। আৰু তেতিয়াহ'লে যোৱা বছৰ হ'ল যিগৰাকী বঁটাপ্ৰাপ্ত জয়শ্ৰী বাইদেউ, সেই বাইদেউৰ সহকৰ্মী হৈছে মোৰ পেহী আইতাৰ ছোৱালী, একেখন কলেজৰ সহকৰ্মী। আৰু সেই বাইদেউক পঢ়াইছিলে মোৰ পেহী আইতাই, মোৰ মাৰ পেহীয়েক, মানে মোৰ পেহী আইতাই ছাত্ৰী হৈছে যোৱাবাৰৰ জয়শ্ৰী বাইদেউ। তাৰ আগত এজন আছিলে অজিত দত্ত ছাৰ, সেইজন হৈছে মোৰ শাহুমাৰ ভাগিনীয়েকক বিয়া পাতিছে। গতিকে আমি একেবাৰে আত্মীয়তাবিলাক আমাৰ একেবাৰে ওচৰ মানে। আৰু সেই নিৰ্বাচনৰ ক্ষেত্ৰত মই কলেজ কৰ্তৃপক্ষৰ বিশেষকৈ অঞ্জন শইকীয়া ছাৰক মই ধন্যবাদ জনাইছোঁ। ইমান এজন গুণী জ্ঞানী বা আমি মনে বিচৰা ব্যক্তিক নিৰ্বাচন কৰি আমাৰ শহুৰ দেউতাৰ বঁটাটো প্ৰদান কৰিবলৈ পাইছোঁ। গতিকে আমাৰ এই আত্মীয়তা দীৰ্ঘস্থায়ী হ'ব আৰু আমাৰ সেই সপোনৰ সহযাত্ৰী ছাৰ হ'ব বুলি মই আজি অনুষ্ঠানতে কামনা কৰিছোঁ। আমি অৱসৰৰ পিছৰ সেই আজৰি সময়বিলাক হয়তো সেই পথাৰৰ চকুৰা মাটিতে সপোন ৰচিম, আৰু নিজৰ বাবে নহয়, সমাজৰ অন্য যুৱসকলকো আমি হয়তো সংস্থাপনৰ ব্যৱস্থা কৰিম যদি বৈজ্ঞানিক পদ্ধতি আমি কিবা কৰিব পাৰোঁ। আৰু এটা কথা, মোৰ এতিয়া সন্তান 11 পঢ়িছে, তাৰ নিজৰ ব্যক্তিগত ল'ৰা ছোৱালী নিজৰ বেলেগ সপোন থাকে, কিন্তু মাক দেউতাকৰ লগে লগে এটা সপোন থাকে। তাৰ ব্যক্তিগত সপোনটোৰ দিশে সি আগবাঢ়ি যাওক। যদি সি সপোনত সফল হ'ব নোৱাৰে, মোৰ কিন্তু এটা সপোন আছে আমাৰ, যে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত তাক পঢ়াম। আৰু সি এটা সময়ত সি এণ্টাৰপ্ৰেনাৰে যদি অন্যখিনিকো তেওঁ সংস্থাপন দিব পাৰে। আমাৰ সপোনবিলাক তেনেকুৱা ছাৰ। গতিকে আশা কৰিম আপুনি আমাৰ সহযাত্ৰী হ'ব আৰু আপোনাৰ লগত আমি সংযোগ ৰাখিম। আৰু বিশেষ নকওঁ, ক'বলগীয়াতো বহুতেই থাকে আৰু বাকী কথাখিনি কৈয়ে থকা হয়। আৰু আগন্তুক দিনবিলাকত আমি এনেদৰে উপস্থিত হ'ম বুলি কথা দিছোঁ। ভগৱানে সকলোকে ভালে ৰাখক, আমাৰো সুস্বাস্থ্য ভালে ৰাখিবলৈ আপোনালোকে কামনা কৰিব। আৰু দীপেন নাথ ছাৰক ক'বই লাগিব, তেওঁ আমাৰ যোৰসূত্ৰ স্থাপন কৰি আজি এই পৰিক্ৰমাটো গতানুগতিকভাৱে চলাই নিয়াত অংশীদাৰ হৈ আছে। আৰু বিশেষ নকওঁ, শিৱসাগৰৰ পৰা যোৰহাটৰ সংযোগ ঘটিছে আৰু অসম নাগালেণ্ডৰ আজি অপূৰ্ব সমাহাৰ ঘটিছে। এই যাত্ৰাত আমাৰ এই নৱপ্ৰজন্ম নৱজোৱানসকলে আগন্তুক দিনবোৰতো আহি আমাৰ এই চিনেমা মহাবিদ্যালয়ৰ প্ৰগতিৰ যাত্ৰাত অংশীদাৰ হ'বা। তোমালোকক দেখি ভাল লাগিছে। গতিকে মই আজি ইমানেই ক'লোঁ। ধন্যবাদ ছাৰ, ধন্যবাদ। শিক্ষকে যি চেষ্টা নকৰে, মই জানো প্ৰত্যেকেই শিক্ষক শিকাবলৈ চেষ্টা কৰে, কিন্তু সেই মানে লাগি থাকিব লাগিব। এতিয়া মই কিয় পৰা নাই, মই ইমান ভালকৈ শিকাইছোঁ, মই কিয় পৰা নাই, কেনেকৈ শিকাব পাৰিলোঁ, মোৰ চকুখন সলাই দিব লাগিব। ডেট মিনছ আমি সহানুভূতি কি হ'ব লাগিব। ছাত্ৰ ছাত্ৰীয়ে কৰা ভুলৰ প্ৰতি আমি সহানুভূতি হ'ব লাগিব, আমি সাহায্য কৰিব লাগিব। আৰু এটা কথা কওঁ, এতিয়া আমাৰ নতুন শিক্ষা এতিয়া আৰম্ভ হ'ল, ইতিমধ্যে কাৰ্যকৰী হৈছে। আমাৰ তাতে তিনিটা কথা আছে। আমাৰ শিক্ষাত আমাৰ ৰিফৰ্ম হৈছে, ৰিফৰ্ম ট্ৰান্সফৰ্ম। ৰিফৰ্ম মানে চৰকাৰে বনাইছে, চমুকৈ কৈছোঁ, চৰকাৰে বনাইছে নহয়নে, ৰিফৰ্ম কৰিব খুজিছে। এতিয়া আমি কোনে পাৰফৰ্ম কৰিব লাগিব, শিক্ষকে আমি কাম কৰিব লাগিব। এই নতুন কি উলিয়াই ল'ব যদি আমি অকণমান এই হওঁ তেতিয়াহ'লে নহ'ব। আমি পাৰফৰ্ম কৰিব লাগিব আৰু আমি পাৰফৰ্ম কৰি পেলাই ট্ৰান্সফৰ্ম কৰিব লাগিব, মানে শিক্ষা বিভাগলৈ আমি ৰূপান্তৰ আনিব লাগিব। গতিকে আমি এই শিক্ষা নতুন শিক্ষা নীতিত আমাৰ শিক্ষকসকলৰে দায়িত্ব। আমি পাৰফৰ্ম কৰিব লাগিব, আমাক কি দিছে ৰিফৰ্ম কৰিবলৈ কি কৰিব লাগিব, যে আমি সেইখিনি পাৰফৰ্ম কৰি আমি ট্ৰান্সফৰ্ম কৰিব লাগিব। ৰূপান্তৰহে কি হ'ব, গতি দিব। গতিকে আমি ৰূপান্তৰৰ কাৰণে প্ৰতিজন শিক্ষকে দায়বদ্ধ হ'ব লাগিব। দায়িত্বহীনটো কথা বেলেগ, দায়িত্বহীন হ'লে আমাৰ নহ'ব। উই শুড বি একাউণ্টেবল, দায়বদ্ধ হ'লেও আমি কৰিব লাগিব, আমি পাৰিবই লাগিব। আৰু এতিয়া কম কি ক্ষেত্ৰত আমি ভেলুজ, আমাৰ যিখিনি ভেলুজখিনি মানে আমাৰ প্ৰমূল্যবোধত আমি গুৰুত্ব দিব লাগিব। আমি শিক্ষকজনে আমি কি হ'ব লাগিব, প্ৰমূল্যবোধৰ
মডেল হ'ব লাগিব আমাৰ সহ্য শক্তি থাকিব লাগিব আমাৰ মৰম থাকিব লাগিব আটাইতকৈ ডাঙৰ থাকিব মৰম লাভ ন লাভ ফৰ দ্য ষ্টুডেণ্টছ লাভ ফৰ দ্য পিপল লাভ ফৰ দ্য নেচাৰ সকলোখিনি আমাৰ থাকিব লাগিব তেতিয়াহে কি হ'ব আমি সেইখিনিৰ মডেল চব আমাক দেখিলে ছাত্ৰ ছাত্ৰীলৈ আমাৰ ছাত্ৰীসকল কি এনেকুৱা ন আমাৰ মৰমীয়া গতিকে আটাইতকৈ ডাঙৰ কথাটো হৈছে মৰমীয়া শিক্ষক মৰলাও পরিবার আমার মহাবিদ্যালয় অসমের বিদ্যালয় মুরব্বী ডক্টর বর্ণালী বৈঠকৰ সম্মুখে বক্তব্য ৰাখিবলৈ আভ্যন্তৰীণ মানৱীকৰণ আৰু বহুকেইটা অনুষ্ঠানৰ সহযোগত অনুষ্ঠিত আজি এই গুৰুমহীয়ান আনন্দময় স্মাৰক বঁটা আৰু শিক্ষক সমাজকৰ্মী দিগন্ত শৰ্মা স্মাৰক বঁটা প্ৰদান অনুষ্ঠানৰ সন্মানীয় সভাপতি মহোদয়কে মুখ্য কৰি মঞ্চত উপবিষ্ট বঁটা গ্ৰহণৰ বাবে আনন্দিত বিশিষ্ট ব্যক্তিসকল শ্ৰদ্ধাৰ আজি পুৱাৰ এই কাৰ্যসূচীৰ আৰম্ভণি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে আৰম্ভণি কৰা বাইদেউ আৰু মঞ্চত উপবিষ্ট ডক্টৰ বৰ্ণিল ছাত্ৰীৰ মুখ্য কৰি মোৰ সন্মুখত থকা মহাবিদ্যালয়ৰ শুভাকাংক্ষীসকল শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰীসকল জয় জয়তে আজিৰ এই পবিত্ৰ দিনটো মহান শিক্ষক সৰ্বপল্লী ৰাধাকৃষ্ণনলৈ প্ৰণাম জনোৱাৰ লগতে সমূহ শিক্ষক সমাজলৈ মোৰ সশ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ তাৰ সমান্তৰালভাৱে আজিৰ এই যি অনুষ্ঠান গুৰুমহীয়ান আনন্দময় আৰু শিক্ষক সমাজকৰ্মী তথা মোৰ স্বামী দিগন্ত শৰ্মাৰ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আজিৰ দিনটো এক প্ৰকাৰে মোৰ বাবে এটা গম্ভীৰ দিন যিটো মই এগৰাকী শিক্ষক আৰু আনফালে এটা মোৰ দুখৰ দিন যিহেতু মোৰ স্বামীৰ নামত আজি এটা বঁটা এই মহাবিদ্যালয়ে প্ৰদান কৰিছে সুখৰ দিন এইকাৰণে যে মই ইয়াত ইতিমধ্যে বিভিন্নজনে বিশেষকৈ অধ্যক্ষ মহোদয়ে তেখেতৰ বিষয়ে কৈছে মোৰ সহকৰ্মী দীপেন নাথে তেখেতৰ বিষয়ে কৈছে তেখেত কেনেকুৱা আছে আমাৰ কবি হিৰুদাই কৈ গৈছে মৃত্যু এক শিল্প জীৱনৰ কঠিন শিলত কটা এক নিৰ্লোভ ভাস্কৰ্য হয় জন্ম মৃত্যু কেৱল নিয়ন্ত্ৰণৰ জন্ম হ'লে মানুহ মৃত্যু হ'বই এই মানৱীয় কৰ্মৰাজিৰ মূল্যায়ন হয় কেৱল তেওঁ জীৱিত কালত থকা কৰ্মৰাজি দীৰ্ঘজীৱনে নহয় মোৰ স্বামীয়েও অকালতে এই পৃথিৱীৰ পৰা মেলানি হ'ল কিন্তু মোৰ অনুভৱ হৈছে ইয়াত থিয় হৈ অনুভৱ হৈছে যে তেখেতে সময় পালি হয়তো নিজৰ গৈছে সেয়ে হয়তো আজি এনেকুৱা এটা পৰিৱেশ পাইছোঁ আমাৰ মহাবিদ্যালয়ে আমাৰ পৰিয়ালটি এয়া এনেদৰে সমাজৰ মাজলৈ আগবঢ়াই নিব পাৰিছে তেখেতৰ সেই কৰ্মৰাজি গতিকে মই প্ৰথমতে এই বাৰ্তানুচনী বিশ্বমুখী যুৱবাৰ্তাৰ পৰিয়াল তথা আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় আৰু মহাবিদ্যালয়ৰ সমূহ পৰিয়ালক মোৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ যে তেখেতসকলে এনেকুৱা এটা সুযোগ দি মোক এনে এটা পৰিৱেশ দিয়াৰ বাবে মই তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ মোৰ স্বামী এজন শিক্ষক আছিলে এজন মানৱদৰ্দী ব্যক্তি আছিল শিক্ষক হিচাপে তেওঁৰ বিদ্যালয়খন প্ৰাণৰো বান্ধৰ আছিল তেওঁ সকলো সময়তে নিজৰ পৰিয়ালটোতকৈ বিদ্যালয়খনক বেছি ভাল পাইছিল তেওঁ এজন মানৱদৰ্দী আছিলে মই তেখেতক বহু বেছি দিন লগ পোৱা নাছিলোঁ কেৱল মাত্ৰ 12টা বছৰ লগ পাইছিল কিন্তু সেই 12টা বছৰ মই দেখিছিলোঁ যে তেখেতে পৰিয়ালৰ দায়িত্ব তেওঁ সকলো সময়তে নিষ্ঠাৰে পালন কৰিছিল সেইটো মই স্বীকাৰ কৰিব লাগিব তাৰ সমান্তৰালভাৱে তেওঁ বিদ্যালয়খনত তেওঁ শিক্ষা জগতত তাৰ লগে লগে তেওঁ মানৱ সমাজত বিশেষকৈ তেখেত এজন চিকিৎসক আছিল তেখেতে হেমিঅ'পেথিক চিকিৎসা আৰু ডিগ্ৰী লৈছিলে তেখেতে অল্টাৰনেটিভ মেডিচিনত গৱেষণা কৰি আছিল তেখেতৰ সপোন আছিলে যে তেখেতে শিক্ষা জগতৰ লগত সমান্তৰালভাৱে চিকিৎসা জগতখন আগুৱাই নিব তেখেতে মোক কৈছিল সকলো সময়তে কৈছে মই যেতিয়া বিদ্যালয়ৰ পৰা অৱসৰ ল'ম মই চিকিৎসাৰ কাৰণে মই ওলাই যাম তুমি মোৰ ক্ষেত্ৰতে বাধা দিয়া মই কোনো দিনে তেখেতক মই বাধা দিয়া নাছিলোঁ তেখেতৰ যি ইচ্ছা আছিলে যি যেনেদৰে কৰিব বিচাৰিছিলে কৰিবলৈ দিছিল কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহা যে তেখেতৰ ইচ্ছা পূৰণ কৰিবলৈ তেখেতক সুযোগ দি দিলোঁ তেওঁ সদায় সকলো সময়তে মানুহৰ লগত থাকি ভাল পাইছিল
ওলাই গুচি যায় গতিকে ভাবকচোন তেখেতৰ মানুহৰ প্ৰতি কেনেকুৱা এটা আন্তৰিকতা যে মই যাবই লাগিব মই তেতিয়া অনুভৱ কৰিছিলোঁ হয় আমাৰ পৰিয়ালটোতকৈ সেই ব্যক্তিজনৰ দায়িত্ব বহুত বেছি হয়তো তেওঁ কিবা এটা আকুল হৈ তেখেতক মাতিছে গতিকে এনেকুৱা এজন ব্যক্তি সেইকাৰণে মই কৈছোঁ তেখেত এজন মানৱমুখী ব্যক্তি মই গৌৰৱান্বিত যে তেনেকুৱা এজন ব্যক্তিৰ পত্নী হ'বলৈ পাইছোঁ গতিকে এনেদৰে তেখেতে সমাজক আগুৱাই নিয়াৰ চেষ্টা কৰিছিলে কিন্তু তেখেতে নাপালে এইটো দুখৰ বিষয় গতিকে মই আমাৰ হিন্দু শাস্ত্ৰত এটা কথা আছে যে স্বামীৰ কাৰণে পত্নী অৰ্ধাংগিনী আৰু পত্নীৰ কাৰণে স্বামী দেৱতা গতিকে তেখেত মোৰ কাৰণে কি হ'ব পাৰে মই তেখেতৰ কাৰণে কি হ'ব পাৰোঁ বা তেখেতৰ গুণখিনি মই আপোনালোকৰ আগত এই মুহূৰ্তত ব্যক্ত কৰিব পৰা মানসিকতা আছে নে নাই তেখেত মই নাজানো তথাপি চমুকৈ তেখেতৰ বিষয়ে মই ইমানেই ক'লোঁ আৰু আশা ৰাখিছোঁ তেখেতে এই পৃথিৱীত যিখিনি কৰিব নোৱাৰে তেখেতৰ যিখিনি আশা আকাংক্ষা থাকিবই সেইখিনি যাতে মই সম্পূৰ্ণ কৰিব পাৰোঁ বা কিঞ্চিত সময় তেখেতৰ আশাখিনি পূৰাব পাৰোঁ তাৰ কাৰণে আজি আপোনালোকৰ কৰিছোঁ আপোনালোকে আশীৰ্বাদ দিয়ক তেখেতৰ যাতে আধৰুৱা সপোনখিনি মই পূৰ কৰি তেখেতক জীয়াই ৰাখিব পাৰোঁ এই পৃথিৱীত ইয়াকে কামনা কৰি মোৰ বক্তব্য সামৰণি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ডক্টৰ বৰ্ণালী বৰঠাকুৰে অতি এটা আৱেগিক ভাষণেৰে আপোনালোকক আপ্যায়ন কৰিলে দিগন্ত শৰ্মা ধেনুচোচা হাইস্কুলৰ প্ৰধান শিক্ষক আছিলে আপোনালোকে সকলোৱে জানে আৰু আটাইতকৈ ডাঙৰ কথা তেওঁ আমাৰ মহাবিদ্যালয়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁৰ দুজনী ছোৱালী পৰিয়ালটো সুখেৰে থাকক ছোৱালী দুজনীয়ে উন্নতি কৰক এই আশা আমি ৰাখি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সময় একেবাৰে নাই আৰু কিন্তু এটা আছে সভাপতিৰ অনুমতি সাপেক্ষে অন্যান্য কোনোবাই ক'ব নেকি সময় কিন্তু একেবাৰে নাই য'ত সভাপতিৰ মন্তব্য দীঘলীয়া নকৰোঁ এটা সমূহ কথাৰে মনতে আহিছে সেই সমূহ কথাটোকে ক'ব বিচাৰিম চিনেমাৰ মহাবিদ্যালয়ত আজি আয়োজন কৰা এই বঁটা প্ৰদান অনুষ্ঠানৰ শ্ৰদ্ধাৰ সভাপতি মহোদয় প্ৰমুখ্যে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু সন্মুখত উপবিষ্ট সুধীবৃন্দ আজি পবিত্ৰ শিক্ষক দিৱসত মই প্ৰথমে সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱক শ্ৰদ্ধা জনাই আৰু উপস্থিত শিক্ষকসকলক আন্তৰিক শুভেচ্ছা জনাই আজি সভাখনৰ ফলাফলৰ পৰা জ্ঞাপন কৰিবলৈ লৈছোঁ আজিৰ সভাখনৰ প্ৰথমতে বন্তি প্ৰজ্বলন কৰি সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱ প্ৰয়াত আনন্দ দেৱ আৰু প্ৰয়াত দিগন্ত শৰ্মাদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা কৰঙা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা শ্ৰীযুতা ৰঞ্জু দত্ত বাইদেউক মই অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ দ্বিতীয়তে আজি পবিত্ৰ বৰগীতেৰে এই মঞ্চ আৰম্ভ কৰা বৰগীত পৰিৱেশনকাৰী দলটিলৈ মই অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ দ্বিতীয়তে আজিৰ সভাখনৰ মুখ্য আকৰ্ষণ এই বঁটা প্ৰদান অনুষ্ঠানত দুজন বিশিষ্ট ব্যক্তি আমাৰ মাজত আহি উপস্থিত হ'লে তেওঁলোক হৈছে ডক্টৰ বিপিন কঙিয়াদেৱ আৰু নাগালেণ্ডৰ জেকিহু অচুমিদেৱ মই দুয়োজনকে এই মঞ্চৰ পৰা মই আজি ইয়াত উপস্থিত থাকি আমাৰ কৃতাৰ্থ কৰাৰ বাবে অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ I would like to convey our deep sense of gratitude to Zekihu Osumi sir, who has come here to receive the award from Nagaland. তাৰপাছত গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা আমাৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ডক্টৰ ৰিমেন বৰদলৈ দেৱক মই অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি দুটা
অনুষ্ঠানৰ দাতা পৰিয়াল আনন্দ মেলত স্মাৰক বঁটা প্ৰদান অনুষ্ঠানৰ পৰা উপস্থিত থকা অঞ্জুমণি বৰুৱা বাইদেউ আৰু প্ৰয়াত দিগন্ত শৰ্মা স্মাৰক বঁটা প্ৰদানৰ আমাৰ মহাবিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ বক্তি বৰঠাকুৰ বাইদেউ মই অশেষ জ্ঞাপন কৰিছোঁ। সভাখন সুচাৰুৰূপে সভাপতিত্ব কৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যাপক আনন্দ শইকীয়া ছাৰক মই শলাগৰ পৰা জ্ঞাপন কৰিছোঁ আৰু শেষত আজি উপস্থিত থকা মহাবিদ্যালয়ৰ গুণমুগ্ধ শুভাকাংক্ষী তথা শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী সকলোকে মই শলাগৰ পৰা জ্ঞাপন কৰি ধন্যবাদ।